আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। কিছু লোক যদি জুড়ে যান তাহলে ইনশাআল্লাহ কিছু কথা আজকে রাখবো। আপনাদেরকে অনুরোধ করছি আপনারা কিছু লোক এখানে জুড়ে যাবেন। আর আমার কিছু গেস্ট আছে গুৱাহাটী সাতগাঁৱৰ পৰা আমাৰ আজিমুদ্দিন ভাই তেওঁ এড হ'ব আৰু মঈন ৰাজা আৰু আজি যিটো কাণ্ড হৈছে ধুবুৰী জিলাৰ বকৰীবাৰীত যিটো ঘটনা হৈছে এই ঘটনাত ইনশাআল্লাহ তেওঁলোকেও তাৰ পৰা 2-3জন এড হ'ব বুলি মই তেওঁলোকক ইনভাইট কৰিছো। অলৰেডি তেওঁলোক আহি যাব। ভয়েসটো পাই আছে মই জানো। মঈন ভাই আপনি রিকোয়েস্ট পঠাই দিয়ক, মই আপোনাক এড কৰি লম ইনশাআল্লাহ। আপনি এড হৈ আছে মঈন ভাই। মঈন ভাই এড হয়ে আছে আপনি। আসসালামু আলাইকুম। ওয়ালাইকুম সালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ভালনে খবর? আসসালাম আলহামদুলিল্লাহ আল্লাহ বহুত কে আছে কত আপনি? মই বর্তমান ঘৰতে শোরুমত আছো। আজিমুদ্দিন ভাইক ইনফর্ম কৰি দিছে না? হয় কৰি দিছো, লিংকটো মই পঠাই দিছো। ভাল হৈছে ভাল হৈছে। তেওঁ আহি যাব, তেওঁ তেওঁ আহি আহিলে মই নিজে এড কৰি লম বা তেওঁ ৰিকুৱেষ্ট পঠালেও এড হৈ যাব পাৰিব। তেওঁ হয় এতিয়ালৈকে লাইনত অহা নাই। তেওঁ আহি গ'লে মই ইনশাআল্লাহ তেওঁক এড কৰিম। আজি ভিডিঅ'টোতো আপুনি চাইছে, কি বিষয়ে আলোচনা গম পাইছে চাগে আপুনি? আপোনাক দিছিলো মই ভিডিঅ'টো চাইছে। বহুত মৰ্মান্তিক ঘটনা আৰু মানে কথাবিলাক শুনি মোৰ এনেকুৱা লাগিছে মানে কি কম আৰু উপায় নাই। যোনে যোনে সালাম দি আছে ওয়ালাইকুম আসসালাম, আপোনালোকক বাৰু আপোনালোকৰ কমেন্ট বিলাক কৰকচোন। কমেন্ট কৰিলে ময়ো গম পাম কি হৈ আছে। দিগদাৰি কৰা বহুত অসুবিধা হয়। মঈন ভাই অলপ দিগদাৰি কৰি আছে, মই ঠিক কৰি আছো, আপুনি লাইনতে থাকক। হয় অলপ অসুবিধা পাই আছো। হ'ব বাৰু, ঠিক হৈ গৈছে। মাশাআল্লাহ। লাইনত আহিলে আলোচনাটো হ'ব ইনশাআল্লাহ। ভিডিঅ'টো মানে চাই মানে বহুত অসুবিধাই লাগিছে মোৰ, মানে মনটো বেলেগ ধৰণৰ হৈ গৈছে। তো ইনশাআল্লাহ এই বিষয়ত আলোচনা কৰিম, কিন্তু আমাৰ বকৰীবাৰীৰ পৰা কোনোবাই যদি তেওঁ আলোচনা কৰিছিলো, এতিয়াও আলোচনা কৰিলো মই, তেওঁলোক যদি আহে তেনেহলে গোটেই কথাখিনি আমি জানিব পাৰিম আচলতে কি ঘটনা হৈছিল। কিন্তু ভিডিঅ'টো আমি চাইছো, ভিডিঅ'টোত বৰ বেয়া ধৰণৰ কথা কোৱা হৈছে। এনেকুৱা কোনো মুছলমানে আজিলৈকে কোৱা নাই কোনো ধৰ্মক লৈ এনেকুৱা কথা, বহু বেয়াকে কৈছে। আচল কথাটো মঈন ভাই মই এটা কথা বুজি নাপাওঁ, আমি কিবা এটা মানে ভুল কথা যদি ফেচবুকত মানে শব্দ এটা যদি ভুল হৈ যায় আমাক লগালগ মানুহে কমপ্লেইন দিয়ে নে ফেচবুকে নিজেই মানে বস্তুটো উৰুৱাই দিয়ে। বহুত ভিডিঅ' আমাৰ আগতো এনেকুৱা উৰি গৈছে, এনেই মানে ভাইলেশ্যন দেখাই দি মানে ভিডিঅ'টো ৰিমুভ কৰি দিয়ে ফেচবুকে। তো কথা হ'ল আমি এটা বস্তু বুজি নাপাওঁ, ইমান মানে বেয়া ধৰণৰ কথা কোৱাৰ পিছতো এই ভিডিঅ' বিলাক ফেচবুকত কেনেকৈ চলে? দিয়াৰ লগে লগে একশ্যন হ'ব লাগে। মই এইটো মানে ভালকে নাজানো বাৰু, কোনে কি বুজি পায় নাজানো। সিহঁতৰ ইমান ভয়ংকৰ কথা কোৱাৰ পিছতো ভিডিঅ' বিলাক ৰিমুভ কিয় নহয়? আৰু আমি অলপ ভুল কৰাৰ লগে লগে ভিডিঅ' বিলাকত ষ্টেক আহি যায়। ভিডিঅ' বিলাকক মানে পেনাল্টি দি দিয়ে, আমাক মানে ভিডিঅ'টো উৰুৱাই দিয়ে। ফেচবুকে দিয়ে নে কোনোবাই কমপ্লেইন কৰাত দিয়ে? এই বিষয়ে মই ভাবো যে সকলোৱে মিলি কিনে একেলগে চাগে সেইটোৰ ওপৰত কমপ্লেইন কৰে, তেতিয়া তাৰ ওপৰত হয়তো ভিডিঅ'টোৰ পৰা একশ্যন লোৱা হয়। আৰু আমাৰ মানে বৰ্তমান আমাৰ অৱস্থাটো এনেকুৱা, যদি কোনোবাই কিবা কৈছে আমি জাষ্ট মানে এৰি দি আছো, কৈছে কওক আৰু কি হ'ল তাতে। আমাৰ মুছলমান সমাজখিনি হয়তো এতিয়া এইটো ভাবি আছে যে কোনোবাই কৈছে কব দে, তাতে কি আছে। এই
মই মানে এটা তৈয়াৰ কৰি আছে তেওঁলোকে। আজিমুদ্দিন ভাই লাইনত অহা নাই দেখো, আহিলেতো মই এড কৰিব পাৰিলো হয়, তেওঁ অহা নাই। তেওঁ আহিছে না নাই নাজানো, নটিফিকেশ্যনটো গৈ আছে না নাই এইটোও মই গম নাপালো। হাতত মোবাইল এটা আছে, এইটো মোবাইলত তেতিয়ালৈকে নটিফিকেশ্যন অহা নাই। মই তেওঁক আহি যায়। কৰি দিছো হোৱাটছএপত। কিন্তু তাৰ নটিফিকেশ্যনৰ প্ৰব্লেম হয় মাজে মাজে। যিকেইজনে চাই আছে আপোনালোকে কমেণ্ট কৰকচোন, মই গম পাই যাম। কেইজনমানে কমেণ্ট কৰিছে, সিদ্দিক আলী ভাই আসসালামু আলাইকুম হুজুৰ। ওয়ালাইকুম আসসালাম সিদ্দিক আলী ভাই। আৰু একজনে কমেণ্ট কৰিছে আকবুল খান, ওয়ালাইকুম আসসালাম, তেওঁলোকে সালাম দিছে। আহিছে নেকি? আহিছে ৰাজা আহমেদ ভাই আপুনি যদি ৰিকুৱেষ্ট পঠাব পাৰে ৰিকুৱেষ্ট পঠাই দিয়কচোন, মই আপোনাক এড কৰি লওঁ। মোৰ তাততো দেখুওৱা নাই ৰিকুৱেষ্ট। মই ৰিকুৱেষ্ট পঠাই দিছো, আপুনি এড হৈ যাব অট'মেটিকলি। আৰু যদি কোনোবাই এড হ'ব বিচাৰে, আজি যিটো ঘটনা হ'ল বকৰীবাৰীত, ধুবুৰী ডিষ্ট্ৰিক্টত, আপোনালোকে এই বিষয়ক লৈ, অন্য কোনো বিষয় নহয়, এইটো বিষয়ৰ ওপৰত আলোচনা কৰিম ইনশাআল্লাহ। জইন হৈছে। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। ওয়ালাইকুম সালাম রহমতুল্লাহ বরকাতুহু। ভালে আছে? পিছুৱাই যাওক, মোবাইলটো এক জায়গাত ৰাখি দিয়ক আৰু অলপ পিছুৱাই যাওক, তেনেহলে আপোনাৰ ফেচটো ভাল আহিব একদম। পিছত খবৰ পাতি ভাল? আছে, আল্লাহ ৰাখিছে, আলহামদুলিল্লাহ। শুনি আছে নে? ভালে আছো, কিন্তু খবৰ পাতি চাই মানে কিছুমান বেয়া লাগি আছে মূৰত, সেইকাৰণে ভাবিলো গোটেইখিনি আলোচনা কৰিম বুলিয়ে মানে আজি লাইভটো। আপুনিতো অৰিজিনেল ভিডিঅ'টো চোৱা নাই চাগে? অৰিজিনেল সেই কালপিটৰ ভিডিঅ'টো চাইছিল নেকি আপুনি? কোনটো ভিডিঅ' কথা কৈছে? আজি যিটো নিউজ বাজিছে টাইম 8ত, যিজন ল'ৰা, যিজন কালপিটে আমাৰ আল্লাহক লৈ আৰু টুপিৱালা দাড়িৱালাক লৈ যিখিনি কথা কৈছে, আপুনি সৰাসৰি ভিডিঅ'টো চাইছে না নাই? না, মই এটা নিউজত, সেই নিউজ 18ত অলপ শুনিছো। এটা ইহঁতে 22 মিনিট নে 18 মিনিট নিউজ কৰি দিলে, কিন্তু আচলতে ঘটনাটো যিটো নকলে, খালি কয় ইছলাম ধৰ্মৰ বিষয় লৈ উল্টা পাল্টা বক্তব্য দিছিল। তো এইখিনি কথা শুনা নাই, ভয়ংকৰ কথা কৈছে। মই এতিয়া যদি ফেচবুকত এতিয়াই আপোনাক যদি শুনাই দিওঁ, তেনেহ'লে মোৰ এই ভিডিঅ' উৰুৱাই দিব ফেচবুকে। কিন্তু তেওঁলোকে যিটো ফেচবুকত দিয়ে, কিয় থাকি যায় এইটো মানে গমেই নাপাওঁ। ভয়ংকৰ কথা প্ৰব্লেমটো সেইটো নহয়। মই কথা এটা ক'ব বিচাৰিছো। বস্তুটো হ'ল কি, আজি যিটো মই নিউজ 18ত এটা পাইছো মই, যে পাব্লিকে হাই হৰণ কৰিছে, কোনোবা এজন মানুহে সনাতন বন্ধুৰ হৈ কোনোবা আল্লাহ হওক বা ইছলাম ধৰ্মক কিবা দুশ্ল তাচিল্য বা গালি গুলাজ কৰিছে, সেইটো লৈ হাংগামা হৈছে এটা। সেইটো ভিডিঅ' কথাই কৈছে নহয়? মই সেই ভিডিঅ'টো লৈ মানে মাথা ঘমোৱা নাই। ভিডিঅ'টোত কোনোবা এজন ব্যক্তিয়ে কৈছে আৰু তাৰ কাৰণে মানুহে প্ৰতিবাদ কৰিছে, তাৰপিছত পুলিচ প্ৰশাসনৰ ব্যৱস্থাৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছে। খুব সুন্দৰ কথা। মানুহৰ আইন কানুন আছে, আমি পাব্লিকে নিজে আমি সিদ্ধান্ত লোৱাটো ভুল। গতিকে আইন আছে, আদালত আছে, পুলিচ প্ৰশাসন আছে, তেওঁলোকে বিচাৰ কৰিব। প্ৰশ্নটো তাতে সমাপ্ত হোৱা নাই। মোৰ কথাটো সেইটো নহয়। মই অলপ আগতে এটা এই নিউজটো পাই মই এটা সংক্ষিপ্তত এটা ভিডিঅ' বনাইছো, আপোনালোকে দেখা পাব, লিংকটো পালে বুজি পাব। কথা হ'ল কি, মোৰ গণ্ডগোলটো হ'ল তাত নহয়, গণ্ডগোলটো হ'ল মোৰ মুস্তাফা কামাল আজহাৰী। একচুৱেলি আজি বেলেগ এজন ধৰ্মৰ মানুহে যে এনেকে এটা কথা ক'ব পালে, কিয় পালে? প্ৰশ্নটো তাত। সত্যৰঞ্জন বৰাই যে ইছলামক ঠাট্টা কৰিলে, কোৰাণত গালি পাৰিলে, হাদিছত গালি পাৰিলে, হজৰত মহম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক বেবিচাৰি ক'লে, কিয় ক'লে? প্ৰশ্নটো মোৰ তাত। বুজি পাইছে এটা কথাটো? কথা হ'ল কি, এতিয়া মুস্তাফা কামাল আজহাৰীয়ে যিটো কাম কৰি আছে, গোটেই অল অসমৰ মানুহে দেখি আছে। অকল মৌলবী মৌলানাৰে কাম নহয়, গোটেই অসমত যিসকলে আল্লাহ আৰু ৰচুলক বিশ্বাস কৰে, এক কলিমা তয়্যিবা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ পঢ়ি মুছলমান বুলি নিজকে পৰিচয় দিয়ে, যিয়ে মহম্মদ নবীৰ, আমাৰ হুজুৰৰ, আমাৰ উম্মত বুলি কয়, তেওঁলোকে চবেই সুধি আছে, দেখি আছে মুস্তাফা কামাল আজহাৰী বোলা দালাল এটাই ৰাতি 9টাৰ পৰা প্ৰায় 12টা, 1টা, কেতিয়াবা 2টা, 2:30 বজালৈকে তেওঁ লাইভ আহে, 3 ঘণ্টা 3.5 ঘণ্টা, যিটো লাইভত প্ৰত্যেকটো কথাতে লাইভত আহি মানে এটাই বস্তু, যে মুছলমানক তুচ্ছ তাচ্ছিল্য।
ইছলাম ধৰ্মক তুচ্ছত আছিলা হয় জেহাদী কোৰআন জেহাদী আল্লাহ জেহাদী নবী আমি যিসকলৰ কলিমা পঢ়ি মুছলমান হলো আমি যিজন আল্লাহক আমি উপাসনা কৰি আছো যিখন কোৰআনক আমি ধৰ্ম গ্ৰন্থ হিচাপে লৈছো এইখিনি বস্তুক মুস্তাফা কামাল আজাৰীয়ে মানে জেহাদী আখ্যা দিছে কৈছে যে যিমান অসমৰ যিমান মানুহে আল্লাহ মানে সেইটো জেহাদী আল্লাহ আৰু যিখন কোৰআন অসমৰ মুছলিম মানুহে পঢ়ে সেইখন জেহাদী কোৰআন আৰু যিজন নবী মুহাম্মদ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অসমৰ মানুহে মানে সেইটো হ'ল জেহাদী নবী এতিয়া তেওঁ কৈছে যে তেওঁৰ এখন নিজা কোৰআন আছে তেওঁৰ নিজা এজন আল্লাহ আছে আৰু তেওঁৰ এজন নিজা নবী আছে আৰু সেইটোহে সত্য বাকীখিনি যিখিনি মানুহে মানি আছে চব অসত্য চব কথাবিলাকতো তেওঁৰ পেজত আছেই গোটেই 24 ঘণ্টা তেওঁ যেতিয়া বেছিভাগ কেতিয়াবা লাইভত 2 বাৰ 3 বাৰ আমাৰ মইদ ভাই জানে 2 বাৰ 3 বাৰ তেওঁ কেতিয়াবা লাইভত আহে আৰু চবতকে শয়তানী কথা কবিছৰ এইটো এটা নিয়ম যে তাৰ লগত লাইভত বহিব লাগিলে একদম ধুনীয়া খুবসুৰত ল'ৰা হ'ব লাগিব আৰু ল'ৰা নহয় বিশেষকে ছোৱালী হ'লে সি বেছি ভাল পাব যদি কোনোবা দালি চালি থকা মৌলবী যায় কোনোবা যদি অলপ কলা মোলা মানুহ যায় তেতিয়াহ'লে তাৰমানে বৰদাস্ত নহয় যায় সেইটো জেহাদী হৈ যায় যদি সুন্দৰ এজনী ছোৱালী দি দিয়া ৰাতি লাইভত আহিব কাৰণে গোটেই ৰাতি মুস্তাফা কামাল আজাৰীয়ে লাইভত আহিব ইমান আৰু ধুনীয়া ল'ৰা লাগে তাক ধুনীয়া চেহেৰা দিলে হয় ইয়াৰ কথাবোৰ এনেধৰণেৰে মানে মানে হি মানে বিউটিফুল মেন আৰু বাকীবিলাক মানে চব জিৰ' গতিকে জিৰ' মানুহৰ লগত সি বহিব নোখোজে হা আৰু জিৰ' মানুহে যদি তেওঁৰ লগত হাৰাব বিচাৰে তেওঁৰ লগত গণ্ডগোল হয় মানে এনেকা মই মইন ভাইৰ বহুত বাৰ দেখিছো মই যিহেতু তেওঁৰ লাইভত যোৱা নাই মইন ভাই গৈছে যেতিয়া লাগি যেতিয়া নোৱাৰা হৈ যায় নোৱাৰা হোৱাৰ লগে লগে এই মানুহ কৈ দিয়ে তুমি জয় শ্ৰীৰাম কোৱা তুমি জয় শ্ৰীৰাম কোৱা ভাৰত মাতা কি জয় কোৱা তুমি ৰামৰ কথা কোৱা ভগৱানৰ কথা কোৱা নকোৱা মানুহবিলাকক সনাতন ভাই আপোনালোকে চাওক মইন ৰাজা এইয়া জেহাদী এই জেহাদীয়ে জয় শ্ৰীৰাম নকয় এই জেহাদীয়ে মন্দিৰত নাযাওঁ বুলি কয় এই জেহাদীয়ে মানে হোলী নেখেলো বুলি কয় আহি আছে মাজে মাজে আপোনাৰ ভয়েস আহিয়ে পোৱা নাই হা কওকচোন আপোনাৰ ভয়েস আহে নাই নেটৱৰ্ক প্ৰব্লেম আছে নেকি অলপ আকৌ এড কৰি আছে তেওঁ গুচি গ'ল চাগে প্ৰব্লেম আছে খাইৰুল ভাই কৈ আছে মোক এড কৰক ভাই আপুনি যদি আপুনি ইনভাইট আব্দুল গনি ভাই আপোনাক এড কৰি লৈছো আৰু আমাৰ আজিমুদ্দিন ভাই আকৌ আহিব লাগিব আপুনি লাইনত হয় আমি অলপ কথাটো আগবঢ়াই দিওঁ কাৰণ এনে থকাতকে যেনে আমাৰ আৰু এজন মানুহ এড হৈ আছে আব্দুল গনি ভাই তেওঁ বহুত ভিডিঅ' বনাইছে আগতে আসসালামু আলাইকুম ওয়ালাইকুম আসসালাম ভালে আছেনে ওয়ালাইকুম আসসালাম ক'ত আছে এতিয়া হুজুৰ মই বাহিৰত আছো বাহিৰত আপোনাক এইকাৰণে লগ নাপাওঁ ফেচবুকত আজিমুদ্দিন ভাই আপুনি এটা কাম কৰক লাইনত আহি যাওক ইনশাল্লাহ মই এড কৰি ল'ম আপোনাক আপুনি আহি যাওক আৰু খাইৰুল এছকে ভাই আপোনাকো এড কৰি দি আছো আপুনিও কিবা ক'ব বিচাৰিছিল মইন ভাই মুফতি মইন ৰাজা ছাৰ কিবা ক'ব বিচাৰিছিল আচলতে আজিৰ যিটো ঘটনা আমি চালো টাইমেটত যি ভিডিঅ'খন আমি চাইছো আৰু অৰিজিনেল ভিডিঅ'টো মই আপোনাক চেণ্ড কৰি দিছিলো এইটো আপুনি চাইছে আপুনি কি ক'ব বিচাৰে এইটোৰ কথাত বহুত আন্দোলন হ'ল আজি তো এই বিষয়ে আপুনি কি ক'ব বিচাৰিছে আমাৰ বহু এনেকুৱা মানে বৰ্তমান মানে ব্যক্তি মুছলমান সমাজত আছে যিসকলে মানে আজিৰ তাৰিখত ইছলাম সম্পৰ্কে মানে কি ঘটনা ঘটি গ'ল এই বিষয়ে অৱগত নহয় বহু মানে 99% এই খবৰ পোৱা নাই বহুত দুখৰ কথা কিন্তু এইটো কোনো সৰু ধৰণৰ মামলা হোৱা নাই বহুত ডাঙৰ এটা ধৰ্মক টাৰ্গেট কৰি ধৰ্মৰ মানুহখিনি মাৰাৰ ধমকি যিটো এটা দিয়া হৈছে এইটো আপুনি কেনেকে ক'ব যে সৰু কথা মই এই বিষয়ে মানে অলপ বস্তুখিনি কৈ দিওঁ যে যিখিনি মানে আমাৰ দৰ্শক বোলে চাই আছে বা পিছত চাব আজিৰ যিটো দুপৰীয়াৰ এটা ঘটনা মানে নিউজ টাইম 8ত মানে শুনা পাইছো যে এজন ব্যক্তিয়ে আমাৰ ইছলাম সম্পৰ্কে আল্লাহ তাবাৰক তাআলাৰ শানত এনেকুৱা কু মন্তব্য কৰিছে যিটো নেকি মোৰ মুখেৰে কোৱাটো মই উত্তম বুলি নাভাবো
হয় এইটো কোনোবাই পিছত গম পাব, কাৰণ বস্তু লুকাই নাথাকে, গম পাব ৰাইজে। এনে ভিডিঅ'টো মানে ভিডিঅ'টো বেছি ভাইৰাল হোৱা নাই, ভাইৰাল হৈ গ'লে হয়তো হয় মানুহে গম পাব। হয় হয়, এনেকুৱা এটা কথা কোৱাৰ বাবে আমাৰ সেই জাগাত ধুবুৰী জিলাৰ যি কি জাগা আছিল বকৰীবাৰী এইটো বকৰীবাৰী বকৰীবাৰী বকৰীবাৰীৰ যিখিনি আমাৰ ৰাইজ আছিলে, তেওঁলোকে বকৰীবাৰী থানাত মানে আহ্বান কৰিলে। তাৰপিছত যেতিয়া একচন লোৱা নহল, তেতিয়া তেওঁলোক কি ৰাইজ ওলাই আহি কিনে তাতে এক মানে প্ৰতিবাদী আন্দোলন গঢ়ি তুলিলে যে সেই মানুহজনক আনিব লাগে বা জেল হাজতত আনি কিবা এটা মানে তেওঁৰ বিবিধ ব্যৱস্থা কৰিব লাগে। কাৰণ এটা সৰু কথা কোৱা নাই, এটা ধৰ্মক টাৰ্গেট কৰা, আৰু ইয়াতো এটা ধমকি, ইমান ডাঙৰ ধমকি যে হাজাৰ হাজাৰ মুছলমানক হত্যা কৰাৰ এটা ধমকি। হয় বহুত এইটো ভিডিঅ'ত মই এতিয়া কেনেকৈ কওঁ, তাত কোৱা আছে যে টুপিৱালা মই ভিডিঅ'টো আপোনাক দিছিলো আৰু আপুনিও চাইছে হয় চাগে ভিডিঅ'টো। তাত টুপিৱালাক মেনশ্যন কৰি কোৱা হৈছে যে এজন মাৰিলে 100জন মাৰিব। টুপিৱালাক কৈছে হয় প্ৰথমে, তাৰপিছত কৈছে মুছলমান, গোটেই মুছলমানক কৈছে। তাৰপিছত প্ৰথমে যি শব্দ কৈছে যে তহঁতৰ আল্লাহক মই অমুক জাগাত ৰাখো। এইটো কথা মুখেৰে মই নিজে ভিডিঅ'টো চাই মানে হতভম্ব হৈ গৈছে, এনে ধৰণৰ কথা। আৰু কোনোবাই এটা কথা চিন্তা কৰিব, যেতিয়া ভিডিঅ'টোৱে বনাই আছিল তেতিয়া কোনোবাই মাত দি আছিল যে আপুনি এনেকৈ নকব, তই এনেকৈ নকবি, এই ধৰণৰ এটা মানে আভাস পাইছো। ঘৰত এজন মাইকী মানুহ ঘৰৰ মহিলাই তেওঁক কৈছিল। কিন্তু কথা হ'ল এই তেওঁ ঘৰৰ ধৰণৰ বক্তব্য দি অসমখন মানে যি ধৰণে মুস্তাফা কামালে কৰি আছে, মুস্তাফা কামালৰ কথা আৰু আজি যিটো ভিডিঅ' চাইছো, মোৰ তো এনেকুৱা লাগিছে ছাৰ যে ভাই মুস্তাফা কামালৰ যিটো মকচুদ মই যিটো আছে সেইটো আৱাজটো মই শুনি হৈ আছো যাব, নে? সফলতা শুনি একদম আছো হৈ নে যাব। আৱাজটো? শুনি আছো আহি আছে আপোনাৰ। মই আকৌ আহিলো। কথাটো শুনক। কথাটো হ'ল কি, হয় আমাৰ যিটো আজি গণ্ডগোল হৈ গ'ল, এই বিষয়টো আজি যিহেতু পুলিচ প্ৰশাসনৰ হাতত গোটেই প্ৰক্ৰিয়াটো গৈছে বা এজাহাৰ তেওঁলোকে দিছে, তেওঁলোকে বিচাৰ কৰিব। আমি ইয়াত লাইভত আলোচনা নকৰাটোৱে ভাল। আমি খালি এটাই আশা কৰিম যে দ্বিতীয়বাৰ জানো এনেকুৱা নহয়, বা আমাৰ মানে জানো কোনো আমাক মানে হেৰি কৰিব নোৱাৰে, এইটোৱে আশা। আমি এইটো বিষয়ে আমি ডিছকাশ্যন কৰাটো আমাৰ ভুল হ'ব। কিন্তু মই কৈছো যে মুস্তাফা কামাল আজহাৰী, এই মুস্তাফা হয় কামাল আজহাৰীৰ নিচিনা দালাল বিলাকৰ কাৰণে আজি বেলেগ ধৰ্মৰ মানুহে মুছলমান ধৰ্মক টাৰ্গেট কৰে বা আল্লাহ ৰচুলক আজি গালি পাৰে। আমাৰ বিষয়টো হ'ব লাগে মুস্তাফা কামাল আজহাৰী, এৰেষ্ট কৰিব হয় লাগে হয় মুস্তাফা কামাল আজহাৰী, প্ৰথমতে এজাহাৰ এৰেষ্ট কৰিব দিব লাগে লাগে ইয়াক। মুস্তাফা কামাল আজহাৰী। হয় আচ্ছা কৈ শরৎ ভাই আজিমুদ্দিন ভাই কৈ থাকক, আপোনাৰ নেটৱৰ্কৰ প্ৰব্লেম নেকি, কৈ থাকক। গনি ভাই আপুনি অলপ ৰওক, মোলা আজিমুদ্দিন ভাই মই আছে, তেওঁ বেলেগ মোবাইলৰ পৰা হেৰি কৈ কৰিব আছে, লাগিব। আপুনি কৈ মোৰ আৰু থাকক। এটা বেলেগ একাউণ্ট কওক। আছে, মই সেইটো আজিমুদ্দিন আলি বুলি মই তাৰ পৰা দি আছো, এইটোৰ পৰা সেইটোত পঠাই দিব হা, লিংকটো মোক তাতে ৰ'ব, মই তাৰ পৰা কৰি আছো। নহলে ইয়াত মানে মোক শান্তি নিদিব, মানুহবিলাকে গোটেই ফোন মাৰিয়ে থাকিব। হ'ব ঠিক আছে। আপুনি বেলেগ এটা নাম্বাৰ দি আহি কওক যে মই আজিমুদ্দিন ভাই, কিবা এটা মেছেজ দিব আপুনি, লগালগ মই আপোনাক এড কৰি ল'ম। হ'ব ঠিকে আছে। এইটো যদি অসুবিধা হয় আপুনি বেলেগ এটা ফেচবুকত আহকচোন। আচ্ছা তেওঁক এইখিনিতে মই ৰিমুভ কৰিছো, তেওঁ আহিব আকৌ। গনি ভাই কিবা ক'ব বিচাৰিছিল, কওকচোন। মোক সময়ে দিয়া নাই, আপোনালোকে কথা পাতিয়ে নাই আছে কথা এইফালে। মানে কি, এজনকৈ শুনি আছো, তাৰমানে আহ সকলোৱে ক'লেতো অসুবিধা হয়, মাজত মইন ভাইক মই ৰখাই দিলো। কওক। আচ্ছা এইখিনিতে মানে কথা হ'ল কি, আমিতো আৰু ইমান লিখা পঢ়া কৰা মানুহ নহয়, আমিতো একদম মানে সৰ্বসাধাৰণ মানুহ। হয় মানে কওক। যিখিনি মানে আমি ছচিয়েল মিডিয়াত দেখি পাওঁ, তাতকেতো আৰু বেছি ক'ব নোৱাৰিম। এতিয়া ধৰি লওক এটা কথা কি, কাৰোবাৰ মনত কি আছে তাকতো আৰু ফালি চাব নোৱাৰিম। নাই এতিয়া এইখিনিতে মই এটা কথাই ক'ব বিচাৰো, যদি কুকুৰে আপোনাক কামুৰি দিয়ে, আপুনি কি কুকুৰক কামুৰিব নেকি? এইটোতো নহয়, হয় বাৰু আপোনাৰ কথাটো ঠিক। কিন্তু কিন্তু আমাৰ বৰ্তমান সময়ত যিটো অৱস্থা, কিন্তু আমাৰ এইটোৱে হৈ আছে। কিন্তু এটা কুকুৰে যেতিয়া বকি আছে, কিন্তু আমি চবে লাগি থকাটো ভুল নেকি? নাই, আমিতো লাগিও থকা নাই, আমি তেওঁৰ কথাত কোনো ধৰণৰ ৰিছপন্সে কৰা নাই। কিন্তু তেওঁ যে বকি আছে, কোনোবা আহিছে নেকি, আজিমুদ্দিন ভাই নে কোন নাজানো, এড কৰি দিম। তাৰমানে আমি ৰাইজক মানে অলপ সজাগ কৰি দিয়া, মানে কথা এইটোৱে, সজাগ কৰি দিয়া, এইটোৱে কথা, সজাগ কৰি দিয়া। বেলেগ একো নাই। মইন ভাই, আজিমুদ্দিন ভাই কৈ আছিল যে এইবিলাক আচলতে মুস্তাফা কামালৰ মানে কি বুলি কয়,
পৰা শুনি মানুহবিলাক দাদা মইন ভাই চিনি পাইছে নে তেওঁ? চিনি পাইছে নে তেওঁ? আপোনাক মই চিনি পোৱা নাই, কিন্তু আপুনি মোক চিনি পালে না নাই? মই এদিন চাইছিলো নেকি আপোনাক ফেচবুকত। মইন দাদাই মোক ভালকে চিনি পায়। পৰিচয়টো দিয়কচোন অলপ। মইন দাদাই দি দিব দিয়ক। হ'ব ঠিক আছে। আজি মইন দাদা আপোনাৰ ভইচটো ক্লিয়াৰ হোৱা নাই, প্লিজ আপুনি যদি হেডফোন লগাই থাকে আপুনি হেডফোনটো খুলি লওক। আচ্ছা আচ্ছা, মানে মাইক বন্ধ আছিল সেইকাৰণে কোনোবা গুচি গ'ল নেকি? এজনে কমেন্ট কৰিছে কুকুৰে ভুকি থাকিলে লাঠিৰে থিব লাগে। ভাই আমি লাঠি মাৰিব নাজানো কাকো। গণি ভাই গুচি গৈছে, ভাল হৈছে। আৰু আমাৰ মৌলানা আজিমুদ্দিন ভাই যদি লাইনত আহি যায় আপুনি এটা মেছেজ কৰি দিব, মই আপোনাক এড কৰি ল'ম ইনশাআল্লাহ। মইন দা কি কৈ আছিল কওক, কিবা কৈ আছিল আপুনি? হয়, মানে ঘটনাটো মই বিৱৰণটো মানে দাঙি ধৰিছো যাতে বিষয়টো ৰাইজে গম পায়, মানে আচলতে হৈছে কি। সেই আন্দোলন মানে প্ৰতিবাদ কৰিলে মানুহে, কৰাৰ পিছত লাষ্ট পৰ্যায়ত এনেকুৱা পৰিস্থিতি গ'ল যে শূন্যলৈ গুলী চালনাও কৰা হয়। কাৰণ মই ভাবো যে ইমান দূৰলৈ যোৱাৰ কোনো প্ৰয়োজনেই নাই। কোনোবাই যদি দুখ কৰিছে সেইটোৰ বিষয়ে একশ্যন ললে, এই ৰাইজে প্ৰতিবাদ কৰি আছে, তাৰ পিছত আকৌ পুলিচ প্ৰশাসনে। আৰু মই এই সন্ধিয়া এটা মানে ভিডিঅ' চালো যিটোত নেকি অলপ দুখো লাগিছে। গুলীটো সৈন্যৰ ফালে নচলাই চিধা চিধি চলোৱা হৈ আছে। ইয়াৰ পৰাও কিবা অলপ ভুল মেছেজ আমি পাওঁ, কাৰণ সৈন্যলৈ গুলী চলোৱাৰ নিয়মটো কি আমাৰ পুলিচ প্ৰশাসনে পাহৰি গলে নেকি? দুখৰ কথা। মই চোৱা নাই, নিউজত দেখাই নে কি হৈছে তাত। মানে আন্দোলনটো আপুনি ভিডিঅ' লিংক দিছিল, মই অলপ ফিনিছ চাইছিলো। তাৰপিছত মই বকৰীবাৰীত যিবিলাকে তাত আমাৰ মানুহ আছে, মই ফোনত কণ্টেক্ট কৰিছিলো, তেওঁলোকে ভিডিঅ'খন মোক দিছে। ভিডিঅ' দিয়াৰ পিছত মই মানে ভাবিলো বহুখিনি মানে বেয়া লাগিল। আৰু জাহাংগীৰ ভাই যে আছে, তেওঁৰ পেজত এই ভিডিঅ'টো মানে সম্পূৰ্ণ মানে প্ৰচাৰ হৈছে যে পুলিচ প্ৰশাসনে মানে গুলীটো সৈন্যলৈ কেনেকে চলাইছে, চিধা চিধি ৰাইজৰ ফালে। ভিডিঅ'টো মই চাই দুখ পাইছো যে সৈন্যলৈ গুলী চলোৱাৰ নিয়ম এইটো নহয়তো। সৈন্যটো চিধা নাথাকে, আকাশখন কি ওপৰ ফালে, কিন্তু বন্দুকটো ফুটাব। আৰু পুলিচ প্ৰশাসনৰ যিজন এজন কনষ্টেবল হ'ব, তেওঁ মুখেৰে এটা ভাষ্যও দিছে, সেইটো মানে ৰেকৰ্ড হৈছে। কিবা মানে বেয়া মন্তব্য কৰি মাৰি পেলাবলৈ এনেকুৱা কিবা এটা কৈছে। এনেকুৱা যদি তেনেহলে মইতো চোৱা নাই, এনেকুৱা যদি হয় তেনেহলেতো বহুত এটা মানে চিন্তা ভাৱনা কৰিব লগা হ'ল এতিয়া সময়। এনেকুৱাই লাগি আছে মোৰ। কি কৰা আচলতে মেইন মুদ্দাটো হ'ল কি, কোনোবা এটা মানে বিদ্ৰোহী শক্তিয়ে আমাৰ মাজত সাম্প্ৰদায়িক দাংগাটো হোৱা বিচাৰি আছে নেকি? মই ভাবো এইটো মুস্তাফা কামাল যে আছে, এই তেওঁৰ কথাত কিছুমান মানুহে আমাক গোটেই অসমৰ মুছলমানক মানে বেলেগ কিবা ভাবি আছে নেকি? কাৰণ আমিতো ইয়াৰ মানে গোটেই লাইভ বিলাকত যি চলে মুছলমানৰ বিৰোধিতাই কৰে, আৰু বিৰোধিতা কৰি আজিলৈ কৰিয়ে আছে। মই আজি দুপৰীয়া এটা ভিডিঅ' দিছিলো, মই এটা কথা তাত কৈছিলো, গোটেইখিনি কথা যদি কোনোবাই ভালকৈ চাই, নলেজেবল ভিডিঅ' আছিল, তাত মই কৈছিলো যে আমি মুছলমানে বছৰত একবাৰ যদি কুৰবানী কৰো, আৰু যিবিলাক বিফ কোম্পানী আছে ভাৰতত, বিফ কোম্পানী 6টা ডাঙৰ কোম্পানী আছে। দাদা মই কৈ আছো আপোনাক, এই বিষয়ে মই অলপ কম আপোনালোকক। কামাল আজহাৰী ডাঙৰীয়া কৈছিলে যে আচলতে আমি মুছলমান সকলে গৰু কুৰবানী দিব নালাগে, বিকজ মানে গৰুক তেওঁলোকে পূজা কৰে। মই এদিন তাৰ লাইভত যাই পেলাই তাৰ লগত দুটা এটা তৰ্ক কৰিছিলো, নকৰা নহয়। তাৰ পিছত মই কলো যে আচলতে গৰু যদি কুৰবানী দিব নালাগে, আপুনি ছাগলী কিয় মানে বাছনি কৰি ললে? কাৰণ তেওঁ কৈছে যে ঈদ মানেই গৰু খোৱা নহয়, ঈদ মানে হৈছে আপোনাৰ ভাৰতত যিকেইটা ধৰ্মৰ ৰিলিজিয়ন আছে, সেই ৰিলিজিয়নৰ মানুহকেইটা যাতে আমাৰ ইছলামৰ লগত বহি পেলাই খাব পাৰে। এতিয়া মোৰ কথা হ'ল, সনাতন ধৰ্মত বহুত কেইটা মানে ভাগ আছে, তেওঁলোকে কিছুমানে মাংস নাখায়, মানে কোনো জীৱই নাখায়, কেৱল মাংস নহয়, মানে কোনো জীৱই নাখায়, আৰু কিছুমানে জীৱ খায়। এতিয়া কথা হ'ল, কামাল আজহাৰীয়ে ছাগলীৰ কথা কৈছিলে। এতিয়া কথা হ'ল মানে তেওঁ যদি গোটেই ধৰ্মৰ কথা যদি ভাবিছে যে ইছলামৰ ঘৰত আহি পেলাই খাব লাগে, তেনেহলে সি কোনটো যুক্তিত মানে ছাগলীক বাছনি কৰি ললে? এইটো কেনেকুৱা বিবেক তেওঁ?
হয় তাৰপিছত সি আজিমুদ্দিন ক'লে, আজিমুদ্দিন হয়, ভাই আহি গৈছে, তেওঁক এড কৰি লওঁ। আজিমুদ্দিন ভাই আপুনি ৰিকুৱেষ্ট দিয়কচোন, মই আপোনাক ইয়াত দাদা আপুনি কৈ থাকক। শাহজামাল দা কৈ থাক। তাৰপিছত মই প্ৰশ্ন কৰিছিলো যে আচলতে গৰু যদি হয়, দেৱতা যদি হয়, তেনেহলে আমি কুৰবানী দিব নালাগে, এইটো ঠিক আছে, কিন্তু বজাৰত কিয় বিক্ৰী কৰিবলৈ আনে? কাৰণ ভগৱানটো মাকৰ নিচিনা। কাৰণ হয় হয় গৰুক তেওঁলোকে মা দেৱতা বুলি মানা হয়। আমি জন্ম দিয়া মাক যদি কেতিয়াও বিক্ৰী কৰিব নোৱাৰিম, কেতিয়াও যদি আমি মানে কিবা এটা কামৰ কাৰণে বিক্ৰী কৰিব নোৱাৰিম, তেওঁলোকে কৈ আছে বিজনেছ কৰিব পাৰি, কাৰণ যিসকলে খেতিৰ কাম আছে, খেতিৰ কামৰ কাৰণে ভগৱানক বিক্ৰী কৰিব পাৰি। এতিয়া কথা হ'ল, মই সেইসকলক কম যিসকলে মানে এই কথাটো কৈছে যে গৰু বিক্ৰী কৰিব পাৰি বা আপোনাৰ গৰুক লৈ বিজনেছ কৰা যাব পাৰে। এতিয়া মই এটা কথাই কম, আপোনালোকৰ যদি জন্ম দিয়া মাকক যদি বিজনেছ কৰিব পাৰে, তেনেহলে আপুনি গৰুক বিজনেছ কৰিব পাৰিব। কাৰণ ভগৱান গৰু দেৱতা যিজন আছে, সেইজন মাকৰ তুলনাত কোনো পক্ষে কম নহয়, তাতকৈ হয় ওপৰত আছে লেভেল, মাকৰ তুলনাত ওপৰত আছে। এতিয়া যদি তেওঁৰ মাকক যদি বিক্ৰী কৰিব পৰা নাই, কেতিয়াবা যদি কোনো বিজনেছত নমাই দিব পৰা নাই তেওঁৰ জন্ম দিয়া মাকক, গৰুক কেনেকৈ দিব পাৰে? হয় কওক। তাৰপিছত কথাটো হ'ল, কামাল আজহাৰী ডাঙৰীয়াৰ লাইভত মই চাই আছো, কিন্তু এদিনো নাপালো যে তেওঁলোকে এইটো কৈ থাকে গৰু খাব নালাগে, কাৰণ তেওঁলোকে গৰুক পূজা কৰে। কিন্তু এতিয়া তেওঁৰ মানে যিটো লাইভ চলি থাকে কুৰবানীক লৈ বা গৰু হত্যাক লৈ, মানে কেতিয়াও এইটো নাচালো যে চিৰিয়াখানাত বাঘক গৰু দিব নালাগে, বেলেগ মাংস দিব লাগে। তাৰপিছত হয় হয় গৰুবোৰ মানে বেলেগ দেশত মানে ট্ৰান্সফাৰ কৰিব নালাগে। মানে এইবোৰ কথাবোৰ কিয়? মানে সেইটো কি গৰু হত্যা কৰা হোৱা নাই নেকি? গৰুক কি কষ্ট দিয়া হোৱা নাই নেকি? গৰু বিৰোধিতা কৰা নাই নেকি তাত? হয় তাৰমানে কি সেই যিবোৰ গৰু মানে চিৰিয়াখানাত দি আছে, যিবোৰ গৰু মানে বেলেগ দেশত ট্ৰান্সফাৰ কৰি আছে, মানে এইবিলাক কি ভগৱান নহয় জানো? ডাঙৰ দাদা ভাল কথা কৈছে আপুনি। আপোনাৰ যিটো পইণ্ট, আপোনাৰ কথাটো মই একদম এগ্ৰী, আপোনাৰ কথাটো 100% সঁচা। কিন্তু তাৰ লগতে মই আৰু এটা কথা কৈ দিওঁ, আজি মুছলমানে বছৰত এবাৰ কুৰবানী কৰে, আৰু চৰকাৰৰ ফালৰ পৰা যিখিনি গাইডলাইন দিয়া হৈছে, আমি আগৰ পৰা এইবিলাক গাইডলাইন আমি ফেচবুকত আমাৰ ভিডিঅ'বিলাক বহুত ভাইৰেল হৈ আছে। যদি আজিমুদ্দিন ভাই আপোনাৰ এইটো এড কৰিব পৰা নাই, সেইকাৰণে এইটো নম্বৰে আকৌ এড কৰি দিলো। 2 মিনিট ৰখক, মই কৈ আছো। তেওঁৰ কথাখিনি ঠিক আছে। যিখিনি আছিল, মই আজি ভিডিঅ'ত এইটোৱে কথা কৈছিলো যে ভাৰতত যে বিফ কোম্পানী আছে, বিফ কোম্পানী কেইটা গোটেই বছৰ গৰু কাটিয়ে থাকে ইহঁতে, আৰু ইহঁতৰ বহু টকা ডনেট কৰি থাকে বিজেপি চৰকাৰক বা আশা পাকা চৰকাৰক, ইহঁতে দি থাকে। এই কোম্পানী বিলাকৰ বিষয়ে আপুনি কি ক'ব? তাততো আমাৰ মুছলমান কোনো কোম্পানীৰ মালিক নহয়, আৰু কোম্পানীৰ নাম বিলাক কি ৰাখিছে? আপুনি গুগলত যদি চাৰ্চ কৰে ইণ্ডিয়ান বিফ কোম্পানী, তেনেহলে আপুনি গোটেই তথ্যখিনি পাই যাব যে তাত আপুনি পাব আল আৰাবিয়ান, আল নুৰ, আল কাবিৰ, এইবিলাকৰ মালিক হ'ল আপুনি। মই টোটেলি এসপ্তাহত ৰিচাৰ্চ কৰি মই উলিয়াইছো, গোটেইখিনি বিফ কোম্পানীৰ যে মালিক আছে, মেইন যিটো স্বত্বাধিকাৰী, তেওঁলোক হ'ল বামন জাতি, 4জন আছে বামন। কিন্তু মুস্তফা কামালৰ এইখিনি জ্ঞান নাই যে আজি এদিনহে মুছলমানে ঈদ উল জুহাৰ পিছতহে কুৰবানী কৰে। তেওঁ এইটো কৈ সনাতন ভাইসকলৰ মন ভাল কৰি গোটেই মুছলমান জাতিক মানে উল্টা পাল্টা কৈ মানে হেয় প্ৰতিপন্ন, মানে আমিতো জিহাদী বুলি তেওঁ কৈ আছে, জিহাদী উগ্ৰপন্থী যি আহে তাকেই কৈ দিয়ে। কিন্তু তেওঁ এটা কথা, আমাৰ ৰাইজেও যিখিনি তাক গালি পাৰিব লাগে পাৰে, এইটো সঁচা, কিন্তু তেওঁৰ মাথাত একোৱে নাই। যদি থাকিলে হয় তেনেহলে তেওঁ আগতে এইটো ক'ব লাগিছিলে। আজি আমাৰ সনাতন ভাইসকলে যদি বেয়া পায় গৰু কাটা, তেনেহলে এই কোম্পানী বিলাক যে আছে, এই কোম্পানীৰ আশে পাশে মানুহবিলাক কোন? তেওঁলোকে বেয়া কিয় নাপায়? তেওঁলোকেতো প্ৰতিবাদ কৰিব লাগিছিল। দাদা হ'ব কুৰবানী আহিল, আমাৰ কুৰবানী গ'ল কিমান দিন হ'ল? এই ছাৰ এসপ্তাহ এসপ্তাহ হ'ল। এক সপ্তাহৰ পিছত এক সপ্তাহৰ আগত কিমান দিনৰ পৰা মানুহে গৰু কুৰবানী কৰি আছে? গৰু কুৰবানীৰ কাৰণে গৰু কিনি আছিলে হায়েষ্ট 1 মাহ, একমাহ তাতকৈ হয়, ওপৰত নহয়। কিন্তু এই 1 মাহত যদি কুৰবানীৰ কথা ক'ব পাৰিছে, তাৰ আগত বেলেগ কোম্পানীত যে মানে গৰুৰ মাংস যে চেল হৈ আছে, মানে হয়। চিৰিয়াখানাত যে গৰু কাটি আছে, এইবোৰ কিয় নোলালে? কেতিয়াও নোলালে কিয়? এইবিলাক ক'ব লাগিছিল। তেনেহলে আমি ভাবিলো হয় যে কথা ঠিক কৈছে, আমি ভাবিলো হয়। আৰু যদি চৰকাৰে আইন কৰি দিয়ে তেনেহলে আমি মানি লওঁ, কিন্তু আইনটো কৰি দিয়া নাই। তেওঁলোকে গাইডলাইন দিছে, গাইডলাইন মতে এইটো গাইডলাইন আমি আগৰ পৰাই ফলো কৰি আছো। মোৰ আশে পাশে, আপুনিতো হয়তো নাজানে, মোৰ আশে পাশে কাৰ্বি দিয়াত বহু সনাতনী মানুহ আছে, বহু হিন্দু মানুহ আছে, কিন্তু কোনো অসুবিধা নাই ইহঁতৰ।
আমি তেওঁলোকক কোনো অসুবিধা কৰি কুৰবানী নকৰো আৰু কৰাও নাই ভৱিষ্যতে। এই বহি বহি আপুনি চিন্তা কৰিব, ইয়াৰ পেজত যদি আপুনি যায় 50টাৰ ওপৰত ভিডিঅ' বনাইছে, শুধু একমাত্ৰ গুৰু কুৰবানী দিব নালাগে, গুৰু কুৰবানী দিব নালাগে, এইটোৱে ইয়াৰ মুদ্দা আছিল। তাৰপিছত দাদা মই আৰু এজন সনাতনী ধৰ্মৰ মানুহক এজনক প্ৰশ্ন কৰিছিলো যে আপোনালোকে গৰু কিয় বিক্ৰী কৰিছে, গৰু কিয় বিজনেছত নমাই আনিছে? বেলেগ বস্তু বেলেগ জীৱটো আপোনালোকে বিজনেছত আনিব পাৰে, যেনেকৈ আমি কুৰবানীত গৰুৰ সলনি আমি ছাগলী খাব পাৰি, আপোনালোকে গৰুৰ সলনি আপোনালোকে মহ পালিব নোৱাৰে নেকি, লালন পালন কৰিব নোৱাৰে নেকি? মহৰ মাংস মহৰ গাখীৰ খাব নোৱাৰে নেকি? মহৰ গাখীৰেৰে প্ৰটিন এইবিলাক বনাব নোৱাৰে নেকি? আপোনালোকে কিয় মানে গুৰু এজন দেৱতাক আপোনালোকে কিয় মানে বিজনেছত নমাই দিছে? দাদা এক মিনিট, তাৰপিছত মোক আৰু এজন সনাতনী কৈছিল, মানে এক্সাম্পল হিচাপে কৈছিল যে ধৰি লওক আপোনাৰ ঘৰত আপোনাৰ মাকৰ খুব অসুখ, আপোনাৰ ঘৰত এটা গৰু আছে, এতিয়া মানে আপোনাৰ দেউতাক নাই, মানে গৰু বিক্ৰী কৰি যদি আপোনাৰ সহায় হয় তেনে ক্ষেত্ৰত আমি গৰু বিক্ৰী কৰিব পাৰিম। তাৰপিছত মই তেওঁক এক্সাম্পল আৰু এটা দিছিলো যে আপোনাৰ ঘৰত ধৰক আপোনাৰ দেউতা আছে আৰু মাক আছে, আপোনাৰ দেউতাক মানে বহুত বেমাৰী হয়, কিন্তু আপোনাৰ ঘৰত টকা পইচা একোৱে নাই, এতিয়া ভাল আছে আপোনাৰ মাত্ৰ মা, এতিয়া আপোনাৰ দেউতাকৰ চিকিৎসাৰ কাৰণে কি আপোনাক জন্ম দিয়া মাক কি আপুনি বিক্ৰী কৰিব পাৰিব? নিশ্চয় নোৱাৰে। তেনেহ'লে জন্ম দিয়া মাক, দেউতাকৰ কাৰণে যদি জন্ম দিয়া মাকক যদি চিকিৎসাৰ কাৰণে টকাৰ কাৰণে যদি বিক্ৰী কৰিব নোৱাৰে, আপুনি বেমাৰী এজনৰ কাৰণে গৰুক কেনেকৈ বিক্ৰী কৰিব পাৰিব? হয়, ঠিক আছে আজমুদ্দিন ভাই, আপুনি কিবা ক'ব যদি কওকচোন, ক'ব বিচাৰিছিল মাজতে আপুনি এখেতক দেখি আজি ভাল লাগিলে। মই এখেতক প্ৰায় কামাল মই এওঁৰ নামটো নাজানো বাৰু, কামাল মুস্তাফা আপোনাৰ নাম কৈ দিয়ে। লাইভত মই প্ৰায় শাহজামাল আহমেদ, মোৰ নাম শাহজামাল আহমেদ, আচলতে কামালৰ লগত মই যুক্তি কৰিব বিচাৰিছো। বহুত ধুনীয়াকে কথা পাতে মই জানো, আৰু মুস্তাফা কামাল আজহাৰী এখেতৰে কথা বেছি অলপ মানে কথা পাতে, নহলে বাকী বিলাকতো চব জেহাদী, চবকে মানে যা তা কৈ দিয়ে। কামাল আজহাৰী ডাঙৰীয়াক মানে কথা কব নিদিয়ে, তেওঁ মানে তেওঁৰ পক্ষত কথা পাতে, কিন্তু কেতিয়াও নোৱাৰে। প্ৰথমতে আপোনাকো তেনেকে কৰিছিল 2-এদিন মান, তাৰপিছত যেতিয়া আপোনাৰ মাইণ্ডটো বুজি পোৱা হ'ল, তেতিয়া তেওঁ নৰ্মেলত আহিলে, ভাবিলে নাই এখেতক যা তা ক'লে তেতিয়াহ'লে অলপ অসুবিধা হ'ব বুলি। আচ্ছা যি হওক, বস্তুটো একচুৱেলি কি জানে, কুৰবানী লৈ বিতৰ্ক নহয়, বিতৰ্ক তেখেতৰ মানে হ'ল, মেইন কথা হ'ল তেওঁ দালালি, মই কৈছো তেওঁ দালালি কৰি হিন্দু মুছলমানৰ ভিতৰত মানে এটা ফিটনা ফাচাদৰ কাৰণে বা এটা গণ্ডগোল কৰাৰ সৃষ্টি। কুৰবানী যিহেতু গাইডলাইন আছে, চৰকাৰে যিহেতু একো আমাক বন্ধ কৰি দিয়া নাই, গৰু মাংস খাব পাৰি, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক নীতি নিয়ম বান্ধি দিছে, ইমানৰ ভিতৰত গৰু মাংস খাওক, আপোনালোকে খোৱা বস্তুটো কোনো ৰখাব নোৱাৰে, বা কোনোবা কিবা বেলেগ খাদ্য খাই তাতে কোনো আমাৰ বিমত নাই। গতিকে আমি সেইটো খাই আছো, কৰি আছো, আৰু কোনে নাজানে মুছলমান মানুহে গৰু খায় বুলি? অকল কুৰবানীতে গৰু খায় নেকি? সদায় খাই আছে, হাজাৰটা গৰু। মোৰ ওচৰতে কেইবাখনো দোকান আছে, পুলিচৰ তেওঁলোকৰ পাৰ্মিট আছে, পাৰ্মিট হিচাপে তেওঁলোকে কাটি আছে, জুব কৰি আছে, খাই আছে। মুছলিম মানুহে গৰু নাখায়, কি খাব? গতিকে সেইটো নতুন কথা নহয়। কথাটো হ'ল কি, কুৰবানী লৈ কেনে এটা গণ্ডগোল হওক, হিন্দু মুছলিমৰ মানে এটা সৃষ্টি হওক, এই বস্তুটো লৈ কেনে মুস্তাফা কামালিয়ে, আৰু আজি যিটো গণ্ডগোল, মইতো কৈছো এইটো বিশেষকে তদন্ত হ'ব লাগে, আৰু ইয়াৰ আঁৰত মুস্তাফা কামাল আজহাৰীৰ নিচিনা মানুহ কিছুমানক এৰেষ্ট কৰিব লাগে। এওঁলোকৰ কাৰণে আজি বেলেগ ধৰ্মৰ মানুহ চান্স পায়, হিন্দু মুছলমানৰ আজি যিটো গণ্ডগোল চলিল, আজি যে বেলেগ ধৰ্মৰ মানুহে আমাক ঠাট্টা কৰিছে, ইয়াৰ মূলতে কাৰণ হ'ল মুস্তাফা কামাল আজহাৰীৰ নিচিনা দালাল বিলাকৰ। সকলো সদায় চবেই জানে, কিন্তু আমাৰ মুছলমান সমাজ মানে কিহৰ কাৰণে বা মুস্তাফা কামাল আজহাৰীৰ কাৰণে মাত মাতা নাই, কিহৰ কাৰণে বা এজাহাৰ দিয়া নাই, কিহৰ কাৰণে বা ওলাই অহা নাই, মইতো আচৰিত পাই যাওঁ। যদি বেলেগ ধৰ্মৰ মানুহ এটা কিবা কোৱাৰ লগে লগে গোটেই মানুহ ডাঙৰ খাই যায়, আৰু মুছলিমক সদায় চুৰি মাৰি আছে, সদায় কোৰাণখন জিহাদী কোৰাণ কৈ আছে, ইছলামক জিহাদী ইছলাম কয়, আল্লাহক জিহাদী আল্লাহ বুলি কৈ আছে, বিভিন্ন ধৰণৰ তুচ্ছতা চিল্লা কুৰবানীক লৈ কৈ আছে, কি কোৱা নাই মুস্তাফা কামাল আজহাৰীয়ে? তো এইবিলাকতো সকলো শুনি আছে, দেখি আছে, তাৰপিছতো আমাৰ মুছলমান মানুহ নিমাত কিহৰ কাৰণে মুস্তাফা কামাল আজহাৰীৰ বিপৰীত মানুহে এজাহাৰ দিব পৰা নাই, একমত হৈ কেনে মানে কোনো এটা ধৰ্ণা দিব পৰা নাই, কিহৰ কাৰণে নিদিয়ে? প্ৰশ্নটো তাতে আছে মানে। মই এটা কথা কওঁ, কাৰণ কব লগা বহুতেই আছে, অলপকে সকলোৱে আলোচনা কৰিব লাগিব।
কাৰণ ইয়াতে আজিমুদ্দিন চাহাবে এটা কথা কলে যে ইয়াৰ আঁৰত কিছুমান মানুহ আছে, হয় যেনে এই মানুহজনে যিজন যুৱকে মানে অলপ বেয়া মন্তব্য যে কৰিছে, এই মন্তব্যটো যদি আপুনি সম্পূৰ্ণৰূপে শুনে তেতিয়া আপোনাৰ এটা কথা বুজিব পাৰিব। কাৰণ মই ভিডিঅ'টো চাই কিনে মই সেই বস্তুখিনি তাৰ পৰা লৈছো যে এই মানুহজনে কিয় কলে, এইটো এটা প্ৰশ্ন। কাৰণ সেই মানুহজনৰ কোনো এজন আমাৰ মুছলমান ভাইয়ে যাই কিনে একো তাৰ মানে লোকচান কৰা নাই, কিন্তু কি ঘৰতে বহি থাকি ইছলাম ধৰ্মৰ আল্লাহৰ বিষয়ে ইমান ডাঙৰ এটা কথা কোৱা মানে কিহৰ কাৰণে কব, তাৰ উদ্দেশ্য কি? এই ইয়াৰ পিছত ভিডিঅ' সম্পূৰ্ণকে যদি চাই যে সি যে এজন হত্যাৰ সলনি হাজাৰ হাজাৰ মুছলমানক হত্যা কৰাৰ কথাটো যে কৈছে, সেই এজন কোন, এইটো কিন্তু প্ৰশ্ন হয়। সেই এজন কোন, সেই ভিডিঅ'টোত এই কথাটো ওলাব। সেইকাৰণে যদি এই বস্তুটো প্ৰশাসনে যদি ভালকে তদন্ত কৰে, এই মানুহজনে কোৱাৰ বা এই মানুহজনক উচতনি দিয়া সেই ব্যক্তিবোৰ কোন, সেই মানুহখিনি ওলাই যাব। আৰু সেই ব্যক্তিখিনিকে উচিত শিক্ষা দিয়া দৰকাৰ, প্ৰশাসনে তেওঁলোকৰ ওপৰত একশ্যন লোৱা দৰকাৰ। হয় কাৰণ মই দাদা সেই ওলাই যাব। মই দাদা কামাল আজহাৰী ডাঙৰীয়াক বেয়া পোৱা নাই। সি যদি গৰু খাবলৈ মানা কৰিছে তাত আমি মানে দ্বিমত নকৰা নাই বা বিৰোধ কৰা নাই, কিন্তু যদি গৰু খাবলৈ যদি মানে বেয়া বুলি কৈছে তেনেহলে সকলো ক্ষেত্ৰতে গৰু হত্যাটো বেয়া হব লাগে মোৰ কথা। কাৰণ আপোনাৰ কথাত একদম একমত। মই এইটো কোৱা নাই যে আমি গৰু খামেই, আপুনি মানা কৰিছে আপুনি কোন হয় এইটো কোৱা নাই। কাৰণ আমি নাখাবও পাৰো, কাৰণ কোৰাণত বা হাদিছত ক'তো লিখা নাই যে গৰু খাবই লাগিব। কিন্তু তেওঁ যদি সনাতন ধৰ্মৰ আঘাত যদি বুজি পাইছে, তেন্তে সব ক্ষেত্ৰতে গৰু যে হত্যা কৰি আছে আঘাতটো বুজি পাব লাগিব। কেৱল কুৰবানী আহিলে আঘাত বুজি পায় তেনেকুৱাতো নহয়, হ'ব নালাগে। তাৰ আগত আঘাত বুজি নাপায়। ভাই বস্তুটো কি জানে, মই কৈছো নহয়, এইটো মুস্তাফা কামাল আজহাৰীৰ উচতনিমূলক বক্তব্য। তেখেতে অকল গৰুতে শান্ত নহয়তো, তেখেতে কি কৈ আছে যে মোল্লাসকলে হিন্দু ধৰ্মক বা সনাতন ধৰ্মৰ মানুহসকলক কাফিৰ বুলি কয়, মোল্লাসকলে হিন্দু ধৰ্ম সনাতন ধৰ্ম মান্যসকলক নৰকত যাব বুলি কয়। কোনদিনা কোনটো মৌলানা মুফতিয়ে কৈছে সনাতন ধৰ্মৰ মানুহ জহন্নামত যাব বুলি, নৰকত যাব বুলি? কোনটো মৌলানা মুফতিয়ে কোনদিনা নিউজত আহি লাইভত আহি ছচিয়েল মিডিয়াত কৈছে যে তেওঁলোক মানে পথভ্ৰষ্ট হয় বুলি? কোনোবা দিনা তেওঁ স্থাপিত কৰি দিব পাৰিবনে? গতিকে তেওঁ এইবিলাক কাৰণ এটাই কি খালি হিন্দু মুছলমান কিবা এটা মাৰপিট হৈ যাওক আৰু তেখেতে মালটো কামাই ল'ব। তেতিয়া কোনোবাই তেওঁক সেইটো ঠিকা দিছে, সেই ঠিকাটোৰ কাৰণে তেওঁ মানে এনেকে কিছুমান কাম কৰি আছে। বস্তুটো তাতে আছে, অকল গৰুতে শান্ত নহয়তো। কাৰণ যিবিলাক বক্তব্য তেওঁ কৰি আছে, তেওঁ মানে হিন্দু বিলাকক ওপৰত উঠাই আছে, মুছলিম বিলাকক তলত পেলাই দি আছে। প্ৰত্যেকটো কথা দেখাই পাইছে নহয়, চব লাইভতে তেনেকে হৈ আছে। যেতিয়া এনেকে হ'ব তো মানুহেতো উল্টা পুল্টা কবই না। এতিয়া লাইভত অহাৰ লগে লগে যদি কোনোবাই কয় জে শ্ৰীৰাম কো, সি কব দিয়ে মই কম বোলে, মই কিয় কম জে শ্ৰীৰাম? মই নোকোৱাৰ লগে লগে এই জেহাদী হৈ গলো, এই কাফিৰ যা, এই সনাতনত জে শ্ৰীৰাম নকয়। মই মুস্তাফা কামালে জে শ্ৰীৰাম কওঁ, এই মৌলানা আজিম চাহাবে জে শ্ৰীৰাম নকয়। গণ্ডগোল গলে তাতে আছে, কিন্তু প্ৰত্যেকটো বস্তু যদি মই এই বিষয়ে অলপ কথা কম। কামাল আজহাৰী ডাঙৰীয়াৰ যিটো কেৰেক্টাৰ হয়, মানে এইটো মোৰ বেয়া লাগে। কোনোবাই যদি কিবা এটা কলে, মানে তেওঁ যদি কিবা এটা বুজি পোৱা নাই বা যিজনক কৈ আছিলে যেনেকুৱা বেলেগ অডিয়েন্স হ'ব পাৰে, তেওঁ যদি কিবা এটা কব বিচাৰিছে, তেওঁ খং উঠিছে, তেওঁ জয় শ্ৰীৰাম কবলৈ কয়, কিয়? এইটো বেয়া লাগে। কাৰণ ক'ত লিখা আছে যে এজন ভাৰতীয় হলে জয় শ্ৰীৰাম কবই লাগিব বা আল্লাহু আকবৰ কবই লাগিব? কাৰণ এইখন দেশ বা ভাৰত হৈছে নিৰপেক্ষ দেশ, যিজন যি ধৰ্ম পালন কৰিব পাৰে। নিৰপেক্ষ দেশ মানে এইটো নহয় যে আপুনি হিন্দু হৈ মুছলমানৰ নাম গান কৰিব লাগিব, বা হিন্দু হৈ মুছলমানৰ নাম গান কৰিব লাগিব, মুছলমান হৈ পেলাই হিন্দুসকলৰ নাম গান কৰিব লাগিব। মানে নিৰপেক্ষ মানে এইটোৱে হৈছে, আপুনি ইছলাম হ'ব পাৰে, খ্ৰীষ্টান হ'ব পাৰে, বৌদ্ধ হ'ব পাৰে, বা শিখ হ'ব পাৰে, বা হিন্দু হ'ব পাৰে। আপুনি যিকোনো ধৰ্ম আপুনি পালন কৰিব পাৰে। ইয়াৰ মানে এইটো নহয় যে কোনোবা এজনে জোৰ কৰাইছে আৰু মানে তাক প্ৰমাণ কৰাইছে যে আচলতে ভাৰতীয় হয়, গতিকে ভাৰতীয় হবলৈ হলে সকলো ধৰ্মৰ শ্লোগান দিবই লাগিব, তেনেকুৱা নহয়। কাৰণ কামাল আজহাৰী ডাঙৰীয়া এই কথাটো কৈছিলে যে সকলো ধৰ্মৰে এটা ৰীতি নীতি আছে। ৰীতি নীতি আছে মানে কি? তেওঁ কৈছিলে যে হিন্দু ধৰ্মত গাহৰি খাব পাৰে, ইছলামত খাব নোৱাৰে। ইছলামত গৰু খাব পাৰে, কিন্তু মানে হিন্দু ধৰ্মত খাব নোৱাৰে। কাৰণ এতিয়া কথা হল, যদি বিধান যদি একে নহয়, তেনেহলে তেওঁ কোনোবা এজনে জয় শ্ৰীৰাম কোৱা নাই, তাত প্ৰব্লেমটো ক'ত? তেওঁতো ভাৰতীয় হয়।
তেওঁতো হিন্দু ধৰ্মৰ প্ৰতি আঘাত কৰা নাই। এনেকুৱাতো নহয় যে তেওঁ যাই পেলাই হিন্দু ধৰ্মৰ মন্দিৰ বা পূজা কৰা ঠাইবিলাক মানে চব ভাঙি পেলাই আছে, তেনেকুৱাতো নহয় যে তেওঁ জয় শ্ৰীৰাম কবই লাগিব, প্ৰমাণ দিব লাগিব। তাৰ পিছত 1 নম্বৰ কথা হ'ল তেওঁ প্ৰমাণ লবলৈ কোন হয়, তাৰমানে তেওঁ এনেকৈ মানুহক ফৰ্চ কৰাৰ মানে কোন হয়। এতিয়া হয়তো কোনোবাই মোক বেয়া পাব পাৰে, বাট বেয়া পাবলৈ কোনো কথা নাই, কাৰণ যিটো সঁচা কথা সেইটো কবই লাগিব। কাৰণ মই আজি যদি কাৰোবাক মানে ফৰ্চ কৰো, আজি কামাল আজহাৰী ডাঙৰীয়াক যদি মই কামাল আজহাৰী ডাঙৰীয়াক যদি কওঁ যে আপুনি ভাৰতীয় নহয়, আপুনি জয় শ্ৰীৰাম কব লাগিব, আপুনি মন্দিৰত যাই পেলাই পূজা কৰিব লাগিব, আপুনি গাহৰি খাব লাগিব, সেইটো মোৰ ফৰ্চ কৰা হ'ব। কিন্তু এইটো আমি মানিব লাগিব যে আচলতে কামাল আজহাৰী ডাঙৰীয়াই যিখন দেশত বসবাস কৰি আছে, ময়ো কৰি আছো, আৰু এজন সনাতন ধৰ্মৰ মানুহে কৰি আছে, গতিকে নিৰপেক্ষ দেশ। মানে যিকোনো মানুহে যিকোনো ধৰ্ম পালন কৰিব পাৰে। আপুনি হিন্দু ধৰ্মৰ পৰা মুছলমান ইছলামলৈ যাওক, প্ৰব্লেম নাই, কোনো বাধাও দিব নোৱাৰিব, কাৰণ এইটো নিৰপেক্ষ দেশ, আপুনি যি ধৰ্ম পালন গ্ৰহণ কৰিব পাৰে। কিন্তু কাৰোবাক জোৰ কৰাটো সেইটো মানে কিবা অধিকাৰ, মানে যিটো অধিকাৰ হয় মানে সেই অধিকাৰটো বিনষ্ট কৰা হ'ব। নহয়, মই ইছলামৰ তাকেই কৈছো কথা মইন ভাই 1 মিনিট, মানে মই এইটো কথাই ক'ব গৈছো যে আজি ডাঙৰ ডাঙৰ জ্ঞানী লোকে কৈ থৈ গৈছে যে অসমখন হ'ল। এই দীপজ্যোতি কলিতা কিবা এটা লিখিছে, হিন্দু ধৰ্মত গাহৰি খাব দিয়া নাই। দীপজ্যোতি দাদা, মই ইয়াত কোৱা নাই যে কৰবাত বা ভাগৱত গীতা বা পুৰাণত কোৱা হৈছে যে গাহৰি খাবই লাগিব হিন্দু ধৰ্ম। মই কৈছো কি হিন্দু ধৰ্মত গাহৰি খাব পাৰে বুলি কৈছো। আপুনি ভাত খাব পাৰে, ৰুটি খাব পাৰে, তাৰমানে আপুনি ভাত খাব পাৰে, ৰুটি খাব পাৰে, চাহ খাব পাৰে, তাৰমানে এইটো নহয় যে আপুনি চাহ খাবই লাগিব, ভাত খাবই লাগিব, ৰুটি খাবই লাগিব। মই কৈছিলো যে আমাৰ অসমখনৰ বিষয়ে সকলোৱে একমুখে কৈ যায় যে এইখন শংকৰ আৰু আজান ফকীৰৰ মিলন ভূমি, এয়া এটা বঢ়িয়া মিলন ভূমি। আৰু আজি সেই ভাৰত স্বাধীন হোৱাৰ পৰাই আজিলৈকে আমাৰ অসমত তেনেকুৱা কোনো এটা মানে ধৰ্মক লৈ কেনে গণ্ডগোল হোৱা নাই। কিন্তু এই 2-4 বছৰৰ পৰাই মই কৈছিলো এই দালাল বিলাকে কিছুমান মানে নিজৰ প্ৰফিটৰ কাৰণে হিন্দু মুছলমানক কাজিয়া লগাৰ কাৰণে এইবিলাক পদ্ধতি অৱলম্বন কৰিছে। কাৰণ আমি কোনোদিন তেওঁলোকৰ উপাসনা, তেওঁলোকৰ স্থান আছে, তেওঁলোকে মন্দিৰত পাই আছে, ভগৱানক পাই আছে, কোনোবাই নামঘৰত পাই আছে, কোনোবাই গীৰ্জাত পাই আছে, আমি মছজিদত পাই আছো। যেনেকৈ আমি তেওঁলোকক একো অসুবিধা দিয়া নাই, আমাকো তেওঁলোকে অসুবিধা দিয়া নাই। এইটো নতুন কথা নহয়। আমি 5 ওয়াক্ত আজান দিয়ে আছো, নামাজ পঢ়ি আছো, এইটো আমাক ভাৰতৰ সংবিধানেও আমাক ৰাইট দিছে। গতিকে মুস্তাফা কামাল আজহাৰীয়ে যদি আজি নতুনকৈ এখন সংবিধান কয় আমাৰ মূৰ কোৰাণখনত লিখা আছে যে মছজিদ বুলি কোনো শব্দ নাই, ইয়াতে আল্লাহ পাব নালাগে, তোমালোকে মন্দিৰত যাই নামাজ পঢ়া, আৰু মন্দিৰৰ মানুহখিনিক কৈ পেলাই তোমালোকে আহি কেনে মছজিদত এইটো কি মাৰা গণ্ডগোল কৰাৰ সৃষ্টি নহয় জানো? আমি যদি ক'ৰবাত এতিয়া টুপি দাড়ি লৈ কেনে যদি মছজিদ নামঘৰত যায় আজান দি নামাজ পঢ়ো, তাৰে মানুহে মোক এনে এৰিব নেকি? পিঠি ঠিক বহল কৰি দিব নে নিদিব? ঠিক তেনেদৰে কোনোবা বেলেগ মানুহ আহি যদি মছজিদত পূজা কৰে, তো তেওঁলোকক মুছলমান মানুহে এনে এৰিব নেকি? আমাৰ মছজিদে জাগা পালে নেকি? আমাৰ মছজিদটোহে তোমাদের মানে পূজা কৰা জাগা হ'ল নেকি? তো এইবিলাক বস্তু মানে এটা সাম্প্ৰদায়িক দাঙ্গা মানে গণ্ডগোল কৰাৰ এটা প্ৰয়াস। গতিকে মই এটাই কথা মই আকৌ কৈছো যে অসম পুলিচ আছে বা আমাৰ অসম চৰকাৰ আছে, তেওঁলোকে মানে যিমান জলদি পাৰে এই কামাল মুস্তাফা আজহাৰীৰ নিচিনা মানুহক লগে এৰেষ্ট কৰিব লাগে আৰু আইনৰ আওতাত আনি জেল হাজত মানে প্ৰেৰণ কৰিব লাগে। মই মানে এইটো অনুৰোধ কৰিছো চৰকাৰলৈ। আমাৰ যিজন দীপজ্যোতি কলিতা ভাইজানে কমেন্ট কৰি আছে, মই তেওঁক এটা মানে শুনাই কিনে মানে এইটো ছচিয়েল মিডিয়াত মানে বস্তুটো মই আগতেও কৰিছো, আজিও মানে দীপজ্যোতি কলিতা তাক মানে মই বস্তুখিনি শুনাই কিনে কৈ আছো যে যদি আপোনাৰ প্ৰিয় কামাল আজহাৰীৰ যদি সৎ সাহস থাকে, তেনেহলে লখিমপুৰ আৰু দৰং জিলাৰ মধ্যস্থলত ঠাইত আপুনি জাগা নিৰ্ধাৰিত কৰিব আৰু মুস্তাফা কামাল আজহাৰীক কব তেওঁ জীৱনত তেওঁ গোটেই পঢ়া লাইফত যিখিনি নেকি ব্যাখ্যাৰ কিতাপ পঢ়িছে, তাৰে তেওঁ এখন কিতাপৰ পৰা তেওঁৰ ব্যাখ্যা মিলাই কিনে মোক দেখাই দিব। ক'ত বহিব সেইটো নিৰ্ধাৰিত কৰক, লখিমপুৰ আৰু দৰং জিলাৰ মধ্যস্থলত। মইন ভাই, এইবিলাক 4 বছৰ আগতে আমি লাইভ দিছো, 4 বছৰ আগতে ভাই জানে 4 বছৰ আগতে আমি বহুতবাৰ আমি চেলেঞ্জ কৰিছো। আজি সি ছচিয়েল মিডিয়াত পক কৰি আছে, কিয় ছচিয়েল মিডিয়াত চবে আহিব নিবিচাৰে, আৰু তাৰ যিবিলাক মুখৰ ভাষা তেওঁৰ লগত তৰ্ক কৰা এটা মূৰ্খৰ চিন হ'ব। গতিকে আমি ছচিয়েল মিডিয়াত নাহো, কিন্তু আমি তাক বহুত চেলেঞ্জ কৰিছো
বহুতবাৰ তেওঁক আমি তেওঁক পলাই ফুৰিছো, আমাৰ লগত তেওঁ ধৰা দিয়া নাই। তেওঁক আমি লাষ্টত যাই কিনে আমাৰ আলিম সমাজৰ পৰা সুন্নি জামাতৰ পৰা তেওঁক আমি কৰ্তন কৰি থৈ দিছো, অকলশৰীয়া কৰি। এইটো গোটেই জানে অসমত মানে এইটো আমাৰ আছেই, আমাৰ এই চাহাদত ভাই ভালকে জানে, মোৰ লগত আছে। বহুত মিটিং কৰিছো, গতিকে বহুতবাৰ বহুত জাগাত মাতিছো, তেওঁ নাহে। আৰু আমি ছচিয়েল মিডিয়াত ইছলামৰ ইমান ডাঙৰ এটা ডাঙৰ ডাঙৰ সিদ্ধান্ত এই 1 ঘণ্টা 1.5 ঘণ্টাত এইটো সমাধান নহয়। তেওঁ বহক না, তেওঁ বহক, মানে তেওঁ লখিমপুৰতে বহক, তেওঁ আইনৰ সহায় লওক, পুলিচ প্ৰশাসনৰ কাগজ লওক, আমাক মাতক, আমি যাম নহয়, আমি নাযাম বুলিতো কোৱা নাই। তেওঁ যেনেকা আজি মানে বিৰাট বাহাদুৰি মাৰি কৈ আছে মুৰলী চলাৰ পুৰা নাই, কোনো মোল্লা নাহে, কোনো মৌলবী নাহে, এইটো মূৰ্খৰ চিন, বুৰ্বক। তাকতো বহুত দিনৰ পৰা আমি কৈ আছো, তইহে আমাক মাতা নাই, তইহে পলাই ফুৰিছ। তোৰ লগতে আমি বহাৰ কাৰণেতো আমি সদায় ইচ্ছা কৰি আছো, কিন্তু আমি নিউজত আমি ছচিয়েল মিডিয়াত বা এই ফেচবুক লাইভ আহি কেনে আমি তৰ্ক নকৰো নহয়। তই যেতিয়া কৰিবি তেতিয়া তই নোৱাৰা হৈ গ'লে ফোনটো মানে ডিলেট মাৰি দিবি, ৰিমুভ মাৰি দিবি, তাৰপিছত কবি গুচি গ'ল, পলাই গুচি গ'ল, এই জাহাদীটো পলাই গুচি গ'ল, সি ৰিমুভ মাৰি দিয়ে। আহি তই বেলেগ কথা কবই নিদিয়ে, সি এনেকা যুক্তি দেখাব। আৰু যুক্তিত ইছলাম নচলে, ইছলাম চলে কোৰআন আৰু হাদিছৰ ভিতৰত, ইছলাম যুক্তিত নহয়। সি এনেকা যুক্তি দি কেনে যুক্তি দিয়ে, মোৰ যুক্তি যুক্তিত হয় নেকি ইছলাম? কওক। যেনেকে মই চাজামাল এক মিনিট, তেওঁ যে চব কথাত যে মানে যুক্তি বিচাৰে, সি এনেকুৱাও কৰিব শ্ৰী কমল ভট্টাচাৰ্যে, যে এই আমি যেতিয়া হজ কৰিব যাওঁ, এতিয়া হজৰ চিজন, এই চাফা আৰু মাৰবাৰ যিটো চাই কৰা হয়, এইটোৰ ৰহস্য, এইটো কিন্তু ৰহস্যটো কোনে বুজি নাপায়, কি ৰহস্য আছে, কি মানে বেনিফিট আছে। সি কেইদিনমান পিছত এইটো চাফা আৰু মাৰবাৰ চাই কৰাতকে তৱাফ কৰাই বেছি ভাল, এইটো লজিক কি মানে ওলাই দিব। ফৰজ ৱাজিব এইবোৰ মানে তেওঁৰ কোনো ইম্পৰ্টেণ্ট বিষয় নহয়, মানে তাৰ লজিকটোৱে মানে তেওঁতো কৈছে নামাজে পঢ়ব নালাগে। নামাজ কি বস্তু? নামাজ পঢ়িলে কি হব? কুৰবানীটো বহুত দূৰৰ কথা। আল্লাহ যদি জেহাদী বুলি কয়, কোৰআন শৰীফক যদি জেহাদী কোৰআন বুলি কয়, নবী মোহাম্মদক যদি জেহাদী কয়, তেতিয়া কি আছে? হয় কওক। আমাৰ এই লাইভত বা মই আজি আহিছো, কিন্তু আপোনালোকে হয়তো ডেইলি লাইভত আহে, গম নাপাও। বাট আপোনালোকৰ লাইভত কোনে কি কমেন্টছ কৰিছে সেইবিলাকো গুৰুত্ব দিব লাগে, কাৰণ কোনোবা এজন হিন্দু মানুহে বা মুছলমান মানুহে যিকোনো এটা প্ৰশ্ন সুধিব পাৰে আপোনাক। গতিকে মই এইটো এইম কৰি গৈছো যে দীপজ্যোতি কলিতা দাদাই মানে লিখিছে, দাদা মই কাৰো বন্ধু নহয়, আপোনালোকে লাইভত আহি যুক্তি কৰিলে সকলোৱে গম পালে হয়, সেইবাবে কৈছো, বেয়া নাপাব। ঠিকে আছে দীপজ্যোতি দাদা, আপোনাৰ কথাটো ঠিকে আছে, বাট আপুনি এটা কথা গম পায়, কামাল আজৰি ডাঙৰীয়া দাদাৰ লাইভত যিজনে যায় সিজনে গালি খাই আহিব লাগে। আৰু আপোনাৰ কিবা এটা যুক্তিত নাপালে কিবা এটা ফৰ্চ কৰা হয়। আচলতে ডিবেট বা তৰ্ক তেনেকুৱা বস্তু নহয়। আপুনি যদি কিবা এটা গম পোৱা নাই, কিবা এটা জানা নাই, মানে আপুনি কিবা এটা বুজাব পৰা নাই বা কাৰোবাৰ পৰা বুজি পোৱা নাই, আপুনি তেওঁক গালি পাৰিব নোৱাৰে, আপুনি তেওঁক ওলাই দিব নোৱাৰে। কোনোবা এজন টাইম মেনশ্যন বা টাইম মানে কোনে কিমান সময় কথা পাতিলে তাৰ এটা সময় নিৰ্ধাৰিত থাকিব লাগে। আপুনি কামাল আজহাৰী, চৰি আপুনি বুলি নকলো, কামাল আজহাৰী ডাঙৰীয়া আৰু কোনোবা এজন যদি থাকে তৰ্ক কৰিবলৈ, তাৰমানে তাত এনেকুৱা টাইম থাকিব লাগিব যে দুজনে যাতে ইকুৱেল সময় পায় কথা কবলৈ, মানে যুক্তি কৰিবলৈ, তেনেকুৱা টাইম হ'ব লাগে। কিন্তু এনেকুৱা যুক্তি তৰ্ক আচলতে এনেকুৱা নহয়। আপুনি ডাঙৰ ডাঙৰ যিটো ডিবেট লাইভ চলি থাকে সেইবিলাকত চাব, মানে গোটেই কেইটাৰ মানে যি কেইজন মানুহ ডিবেট কৰিব তেওঁলোকৰ সমান সমান মানে সময় দিয়া হয়, আৰু তাত এজনে আনজনক গালি দিব নোৱাৰে, কাৰণ সেইটো শিক্ষিত মানুহৰ মানে লাইভ নহয়, যি লাইভত মানে গালি দিয়ে। গতিকে ডিবেট কৰিবলৈ হলে সুস্থ মাইণ্ড লাগিব, আৰু এজন মানুহ থাকিব লাগিব যিজন টাইম মানে হেৰি কৰি আছে। তাৰপিছত তেনেকুৱা হলেহে সকলোৱে যুক্তি কৰিব পাৰিব। কিন্তু যদি দীপজ্যোতি দাদা এতিয়া যদি আপুনি যদি এই লাইভত যদি আহে, তাৰপিছত মই যদি আপোনাক কওঁ আপুনি কথা কব নালাগিব, আপুনি কি কব কওকচোন, সোনকালে কওক। আপোনাৰ হাতত সময় আৰু কথা 1 মিনিট আছে আপোনাৰ হাতত। বুজি পালো আপুনি কি কব খুজিছে, মই বুজি পালো, এনেকে ৰখাই দিয়ে। নহয় দাদা, মোৰ কথাটো শেষ কৰিব দিয়ক। জানা ব্যক্তি হল মুস্তাফা কামাল আজহাৰী। তেওঁতো কৈছে, তেওঁ কৈছে কোনো অসম ভাৰত তথা ওপৰ আল্লাহ বোলে নামি আহিলেও তাক হাৰাব নোৱাৰে। গতিকে তেওঁতো চব বুজিয়ে পায়, মোক সুধিলে সেইটোৱে প্ৰব্লেম হৈছে। হয়, এতিয়া কথা হ'ল দীপজ্যোতি দাদা, আপুনি বেয়া পাব নালাগে মোৰ কথাত, আপুনি হাৰ্টেষ্ট হ'ব নালাগে, কাৰণ মই আপোনাক কিন্তু লক্ষ্য কৰি বা বেয়া মনোভাৱ লৈ আপোনাক কথাটো কোৱা নাই। কাৰণ
লাইফ এটা হলে সৌন্দৰ্য থাকিব লাগিব, কাৰণ শিক্ষিত মানুহে বা মা ভনী বাইদেউ মানে এওঁলোকে মানে চাই থাকে আমাৰ লগত, ধুনীয়া গতিকে কথা, তেনেকুৱা কাজিয়া হ'ব ধুনীয়া কথা। নালাগে। Right. ভাল কথা, ভাল কথা, right? যিবিলাক কথাও বিচাৰি আজিমুদ্দিন ভাই, কৰে। আজিমুদ্দিন ভাই, য'ত নেকি গালি পৰা হোৱা নাই। আজিমুদ্দিন ভাই, লাষ্টত মই বহুত টাইম হ'লতো মানুহৰ আশানি পাই বেছি টাইম কৰিলে, লাষ্টত আপুনি অসমৰ ৰাইজক কি ক'ব? এটা আহ্বান কৰক, কি আহ্বান কৰিব? অসমৰ ৰাইজকতো মই সদায় আহ্বান কৰি আছো যে মুস্তাফা কামাল আজহাৰীৰ নামত এটা নিজৰ নিজৰ এলেকাৰ থানাত এজাহাৰ দিব লাগে। কাৰণ এওঁৰ মানে পুৰা সাংবাদিক মানে গণ্ডগোল, অসমত যি গণ্ডগোলৰ সৃষ্টি এতিয়া আৰম্ভ হৈছেতো, লাহে লাহে বহুত বিয়পি যাব। এই ৰখাবৰ কাৰণে মুস্তাফা কামাল আজহাৰীৰ নিচিনা মানুহ জেলত যোৱাটো খুবেই দৰকাৰ। এওঁলোকে যদি এনেকুৱা উচতনিমূলক বক্তব্য বা ইছলামক ঠাট্টা মস্কৰা বা তুচ্ছ তাচ্ছিল্য নকৰে, তেতিয়াহ'লে বেলেগ ধৰ্মৰ মানুহে মানে চান্স নাপায়। গতিকে মুস্তাফা কামাল আজহাৰীয়ে সদায় ইছলামক যি ঠাট্টা কৰি আছে, এইবিলাকে কাৰণ যে আজি তেনেকুৱা মন্তব্য তেওঁ দাঙি ধৰিছে আৰু এতিয়া হিন্দু মুছলমানৰ সূত্ৰপাত হৈছে। এতিয়া আৰম্ভ হৈছে, লাহে লাহে জুই বহুত লম্বা হৈ যাব। গতিকে এইখিনিতে সামৰ্থ্য থাকিবৰ কাৰণে এটাই উপায়, মুস্তাফা কামাল আজহাৰীক জেলত দিব লাগে। গতিকে অসমৰ ৰাইজে মুস্তাফা কামাল আজহাৰীৰ বিষয়ে ওলাই আহক, মুস্তাফা কামাল আজহাৰীৰ বিপৰীতে কেছ কৰক, আইনত যাওক। হাই কাজিয়াটো কৰা আমাৰ লক্ষ্য নহয়, যিহেতু এখন আইন আছে, ভাৰতৰ সংবিধান আছে। গতিকে নিজৰ নিজৰ থানাত এখন এজাহাৰ দিয়ক যে মুস্তাফা কামাল আজহাৰীয়ে ডেইলি এনেকুৱা আমাৰ আল্লাহ আৰু ৰচুলৰ ওপৰত, কোৰাণৰ ওপৰত এনেকুৱা কোনোবা মন্তব্য কৰে, আমি আঘাত পাইছো। আৰু এনেকুৱা মন্তব্য হৈ থাকিলে বেলেগ মানুহৰ ভিতৰত বা হিন্দু মুছলমানৰ ভিতৰত, কাৰণ চাওক গৰু খোৱাটোতো খায়ে আছে, চবেই জানে। আকৌ যেতিয়া কুৰবানী সময়ত মানে তেওঁলোকৰ মানুহক লৈ কেনে যেতিয়া সন্মুখত মানে কৈ আছে চা এওঁলোকে খালি খাবই, আৰু এওঁলোক আপোনালোকক শ্ৰদ্ধা নকৰে, আপোনালোকক নামানে, এইবিলাক যেতিয়া শব্দ ক'ব তেতিয়া তেওঁলোকৰ খং উঠিবই। গতিকে উল্টা পুল্টা ক'লে গণ্ডগোল এটা সৃষ্টি হ'ব। গতিকে মই ৰাইজক আহ্বান কৰিম যে আপোনালোকে মুস্তাফা কামাল আজহাৰীৰ ওপৰত মানে এটা বিবাহিত ব্যৱস্থা গ্ৰহণ কৰক। দাদা এতিয়া মই অলপ কথা পাতি মানে কিছু এটা কৈ মানে অলপ কিছু কৈ মানে মই ওলাই যাম লাইভৰ পৰা। আচলতে মই লাষ্টত আপোনাৰ কথা কি থাকিব কওকচোন? মোৰ কথা এইটোৱে, ৰাইট মোৰ কথা এইটোৱে, কামাল আজহাৰী ডাঙৰীয়া, আপুনি যদি গৰু হত্যা বা সনাতন সকলৰ আঘাত বুজি পাইছে, আপোনাৰ লগত আমিও বুজি পাইছো যে সনাতন সকলে আমি গৰু খালে তেওঁলোকে বেয়া পায়, আঘাত পায়। গতিকে আমি সেইটো কৰিব নাযাও, কাৰণ আমাৰ ইছলামে বেলেগ সেইটো শিকোৱা নাই। গতিকে এতিয়া মই এতিয়া চাম আপুনি কুৰবানীটো বন্ধ কৰিলে, আপুনিতো সঁহাৰি জনালে আমাক, মানে আহ্বানো জনালে যে গৰু খাব নালাগে। এতিয়াতো আমাৰ ঈদ পাৰ হৈ গল, এতিয়া মই চাম আপুনি চিৰিয়াখানা প্লাছ বেলেগ বেলেগ কোম্পানীৰ বিষয়ে মানে কোম্পানীৰ ক্ষেত্ৰত আপুনি কি মাত মাতে, কাৰণ গৰুৰ ক্ষেত্ৰত আমি চব ফালে যাব লাগিব। কুৰবানী আহিছে, এটা মাহ আগৰ পৰাই আপুনি কুৰবানীক লৈ বহুত কথা ক'লে। গতিকে এতিয়া চাম আপুনি চিৰিয়াখানাত বাঘৰ কাৰণে কি মাংস দিয়ে, কাৰণ বাঘে গৰুও খায়, মানুহও খায়, মানুহ খায়, চব মাংস খায়। হয় চব খায়। গতিকে জীৱ হত্যাটো মহাপাপ। গতিকে আমি মানুহক খাই যিহেতু আমি মানুহক বাদ দি পেলাই বেলেগ জীৱ হত্যা কৰি বাঘক দিয়াটো আমাৰ পাপ নহব জানো? নিশ্চয় হব। এতিয়া চাম কামাল আজহাৰী ডাঙৰীয়াক বাঘৰ কাৰণে কি মাংস মানে চইচ কৰে বা পচন্দ কৰে, কিন্তু গৰু হত্যাটো বন্ধ কামাল আজহাৰী ডাঙৰীয়াক কৰিবই লাগিব। কাৰণ ঈদৰ কাৰণে যদি মাত মাতিছে, ঈদৰ ক্ষেত্ৰত কুৰবানী আহিছে, মাত মাতিছে, এতিয়া চিৰিয়াখানাতো গোটেই দিনটো হৈ আছে, ৰাইট, প্ৰত্যেক দিন হৈ আছে বাঘৰ কাৰণে খাদ্য যিহেতু হেৰি কৰি আছে। গতিকে গৰু হত্যাটো বন্ধ কৰিব লাগিব। বেলেগ বেলেগ দেশত যিটো ট্ৰান্সফাৰ কৰি আছে, বিজনেছত নমাব নালাগিব, কাৰণ গৰু মা হয়। গতিকে জন্ম দিয়া মাক যদি বিজনেছত নমাব নোৱাৰি, গৰুকো আমি নমাব নিদিও, কাৰণ আমাৰ এটা সন্মান আছে আমাৰ। গতিকে সনাতনী সকলৰ মাকৰ যিটো আঘাত, যিটো কষ্ট, সেইটো আমাৰ মাকৰ তুলনাত আমি চাব লাগিব। গতিকে তেওঁলোকৰ ভগৱানৰ কথা যদি আমি ভাবিছো, জন্ম দিয়া মাকৰ কথা ভাবিব লাগিব। তেওঁলোকে যাতে এনেকুৱা কাম নকৰে যিটো আমাৰ মাকৰ মানে গাত আঘাত সানি যায়। বুজি পালে? বিজনেছ বিক্ৰী এইবিলাক চব বন্ধ হওক, কাৰণ এতিয়া কোনোৱে কব যে আচলতে গৰু বিজনেছ কৰা হয়, গাখীৰ খাব বোলে, মিষ্টি বনাই, কিবা সৰু ল'ৰা ছোৱালী কিবা ভিটামিন জাতীয় বস্তু বনাই। এতিয়া মই এটা কথাই কম যে গৰু সলনি কৰি কিন্তু আমি মহৰ গাখীৰ কিন্তু খাব পাৰি, মহৰ পৰা কিন্তু আমি ভিটামিন জাতীয় বস্তু পাব পাৰি। গতিকে গৰু বিজনেছত নমোৱাটো বন্ধ কৰক, কাৰণ গৰু মা হয়।
গৰুক যদি মা যদি অনুভৱ কৰিছে সব ক্ষেত্ৰতে মা অনুভৱ কৰিবই লাগিব। ক্ষেত্ৰতে মা অনুভৱ কৰিব লাগিব। হয়, আপোনাৰ পইণ্টটো বুজি হয়। পাইছো। লাষ্টত মই কিবা ক'ব নেকি? লাষ্ট কথা আপুনি কিবা ক'ব নেকি? আজি যিটো ভিডিঅ' আছিল সেইটো সম্পৰ্কে অলপ জনাই দিয়ক। কি আপুনি কওকচোন। ৰাস্তাই ঘাটে যিখিনি নেকি আমাৰ গৌ মাতা মানে ঘূৰি ফুৰে, সেইখিনি সংৰক্ষণ আগতে খুবেই মানে দৰকাৰী। কাৰণ ৰাস্তাত গাড়ী ঘোড়াৰ লগত মানে কি গতি, এই আজি এটা মই ভিডিঅ' পালো, গৰুটো মানে মৰিয়ে গ'ল। কিহৰ কাৰণে? আমি সংৰক্ষণ কৰাৰ বাবে। সংৰক্ষণ কৰিব পৰা নাই, সংৰক্ষণ চাব লগা দৰকাৰ আছে। খালি কোৰবানীৰ সময়ত আমি এটা বস্তুক মানে বেছি গুৰুত্ব দিয়া মই মানে জৰুৰী নাভাবো। সকলো সময়তে জৰুৰী বস্তু সকলো সময়তে জৰুৰী বুলি ভাবিব লাগিব। হয় হয় হয়। এতিয়া ঈদ গ'ল বুলি এতিয়া সেইটো বন্ধ কৰি দিব এনেকুৱা নহয়। পুৰা হিন্দুস্তান হ'ব লাগিব, হ'ব লাগিব। আজহাৰী চাহাবে এইখিনি মানে কৰিব লাগিব অসমত, কমচে কম অসমত, ভাৰতত নোৱাৰিলেও। হয়। আৰু ভাৰতত গুৰুত্ব মানে জৰুৰী ভাবি লৈ কিনে কৰিবই লাগিব। চব বন্ধ হৈ দাদা আৰু এটা কথা, এইটো হ'ল বিগ পইণ্ট কামাল আজহাৰী ডাঙৰীয়াৰ কাৰণে। কাৰণ কামাল আজহাৰী ডাঙৰীয়াক মই প্ৰশ্ন কৰিছিলো যে আপুনি আমাৰ গৰু খাব নালাগে কুৰবানীত, এইটো কথা ক'লে। কিন্তু আপুনি তারপরে শুনক হ্যাঁ মানে শুনক, তার মানে কামাল আজহাৰী ডাঙৰীয়া কৈছে, শুনক দাদা সকল, কামাল আজহাৰী ডাঙৰীয়া কৈছে কুৰবানীত গৰু খাব নালাগে। কাৰণ হিন্দু সনাতনী সকলে মানে তেওঁক মানে আহ্বান জনাইছে, আঘাত পাইছে, যাৰ কাৰণে আমি গৰু খাব নালাগে। কিন্তু কামাল আজহাৰী ডাঙৰীয়াই কৈছিলে একে ঈশ্বৰ, মানে এক ঈশ্বৰৰ আমি এটা ভাগ। গতিকে তেওঁক যদি সনাতনীসকলে যদি গৰু খাবলৈ কুৰবানীত আহ্বান জনাইছে, মানা কৰিছে, মানে মানা কৰাৰ আহ্বান জনাইছে, তেনেহলে আমি যিহেতু একে ঈশ্বৰৰ মানে এটা ভাগ হয়, গতিকে তেওঁলোকৰ যে গৰু যে ভগৱান হয়, চবতে কিন্তু আমি এইটো মানা কৰিব লাগিব, ৰাইট? গতিকে তেওঁ যদি এইটো কয় যে চিৰিয়াখানাৰ কাৰণে তো চিৰিয়াখানাত যে গৰু হত্যা কৰা হৈছে, এইটো সনাতনসকলেতো আমাকতো বাধা দিয়া নাই বা মানা কৰা নাই। গতিকে ৰ'ব দাদা এক মিনিট কামাল আজহাৰী ডাঙৰীয়া কৈছিল যে আচলতে চিৰিয়াখানাত বা বেলেগ দেশত যে ট্ৰান্সফাৰ হৈ আছে, এই বিষয়ে কিন্তু আমাক কোৱা নাই সনাতনীসকলে, কিন্তু গৰু কুৰবানী যে হৈছে এই বিষয়ে আমাক জনাইছে। কিন্তু এতিয়া কথা হ'ল, আমি যদি একে ঈশ্বৰৰ হয়, আমি যদি কুৰবানী যদি গৰু খাব নালাগে, কাৰণ মা হয়, গতিকে একে ঈশ্বৰৰ যদি হয়, আমি কিন্তু সেই ট্ৰান্সফাৰ হৈ আছে সেইটোক আমি মা বুলি অনুভৱ কৰিব লাগিব। কামাল আজহাৰী ডাঙৰীয়াক কৈ আছো মই। আৰু চিৰিয়াখানাত যে হত্যা কৰি আছে সেইটোক আমি মা বুলি মানে অনুভৱ কৰিব লাগিব, তেওঁলোকে জনাওক বা নজনাওক। মোৰ ফালৰ পৰা মই আৰু এটা কথা কৈ দিওঁ, লুকাই চুৰ কৰা কথা নহয়। মুছলিম মানুহ গৰু খায়, এইটো চবেই জানে, কিন্তু কোনোদিন বেবিচাৰি কৰি পোৱা নাই আজিলৈকে। কোনো মানে সনাতন ধৰ্মৰ মানুহ আঘাত কৰি বা কোনোবা মানে তেওঁলোকৰ মাজত গৈ গণ্ডগোল কৰি ফিতনা কৰি আমাৰ মুছলিম মানুহে গৰু খোৱা নাই, গৰু কাটা নাই। গতিকে তেওঁলোকক শ্ৰদ্ধা কৰি আজি আদিম যুগৰ পৰাই চলি আহি আছে। কিন্তু আজি বস্তুটো গণ্ডগোল কোনে কৰি আছে? মুস্তাফা কামাল আজহাৰীয়ে তাৰ লাভালাভৰ কাৰণে সি কৰি আছে। খোৱাটোতো কোনো বন্ধ কৰিব নোৱাৰে, কোনোবা লুকাই হলেও খাব। খাদ্য মানুহ খাবই ভাই, কিন্তু কোনোবা লুকাই হলেও খাব। চৰকাৰে মানা কৰিছে, খাব নাখাব সেইটো দাদা এক মিনিট কোনে খাব কোনে নাখাব সেইটো আমি কৈ লাভ নাই। কোনে খাব কি খাইছে এইটো তেওঁলোকৰ ব্যক্তিগত কথা। বাট আমি সনাতনী সকলৰ কাৰণে চিন্তা কৰিছো যদি সকলো ক্ষেত্ৰতে তেওঁলোক আগুৱাই যাব লাগিব। কামাল আজহাৰী ডাঙৰীয়াই যিহেতু সনাতনী সকলৰ কথা ভাবি গৰু কুৰবানী কৰাটো বন্ধ কৰিছে, গতিকে আমি গৰু কুৰবানী দিয়া নাই। এতিয়া চাব লাগিব যে কামাল আজহাৰী ডাঙৰীয়া বা বেলেগ দেশত ট্ৰান্সফাৰ কৰাটো বন্ধ কৰিব পাৰিছে নে নাই। সনাতন ধৰ্মৰ ভাই ভনীসকলৰ অকল গৰু খোৱা গৰুটোৰ সমস্যাই নহয়, বহুত সমস্যা আছে। মুস্তাফা কামাল আজহাৰী সেইবিলাক সমস্যাত দেখোন একো মাতে মাতা নাই, একো এক লাইনো কোৱা নাই। এতিয়া সময় দিব, সি এতিয়া সময় দিব, আৰু সময় দি এতিয়া যিবিলাক মই দাদা সেইটোৱে ক'লো, আমাৰ কুৰবানী আহিছিলে, কুৰবানীত মানে সি কৈছে আহ্বান জনাইছে। গতিকে এতিয়া ট্ৰান্সফাৰ যে হৈ আছে, ডাঙৰ মিট ফেক্টৰী আছে যে, এইবিলাক বুজি পালে, মিট ফেক্টৰী এইবিলাক বন্ধ কৰিলে কমৰত হাত দি ভাঙি কেনে নোহোৱা কৰিব, বুজি পাইছে কি নাই? যিবিলাক মেইন মানুহে এই চলাই আছে, তাৰ যিকেইডাল হাত দি আছে, সেই হাত দি কেইডাল ভাঙি কেনে নোহোৱা কৰিব।
বন্ধ কৰিব যাওঁতে তাৰে প্ৰতিবাদ কৰিব গ'ল। গাখীৰ বিক্ৰেতা গাখীৰ বিক্ৰী কৰিব নোৱাৰিম, কাৰণ আমি মাকৰ গাখীৰটো বিক্ৰী কৰিব নোৱাৰিম বজাৰত। হয় গৰুৰ গাখীৰ কেনেকৈ বিক্ৰী কৰিব পাৰিম? ৰাইট পাৰিলে ঘৰত খাই দিম আমি, কাৰণ আমি মাকৰ সন্তান হয়, আমি খাব পাৰিম, বাট বজাৰত বিক্ৰী কৰিব নোৱাৰিম। বুজি পালে? হয় ঠিক আছে ঠিক আছে, শাহজামান দাস চব লাইভটো খুব ভাল লাগিলে। শাহজামান দা আহিলে, আজিমুদ্দিন ভাই আহিলে, আৰু মইন ভাইকটো মই আগৰ পৰাই মানে কৈ ৰাখো। তো ঠিক আছে, ইনশাল্লাহ পৰৱৰ্তী যেতিয়া ইনশাল্লাহ লাইভ কৰিম, শাহজামান দাকো মই জনাই দিম, বা আজিমুদ্দিন ভাই থাকিব, আৰু যদি কোনোবাই আমাৰ জ্ঞানী গুণী মানুহ যদি আহিব বিচাৰে ইনশাল্লাহ লাইভ হ'ব। বহুত ভাল কথা কৈছে আপুনি এটা আহ্বান কৰি দিয়ক যে মুস্তাফা কামাল আজহাৰীৰ ওপৰত যে অসমৰ মানুহে যে মাৰবান্ধি থিয় হ'ব লাগে, তেওঁ যিবিলাক বিবিচাৰি কৰি আছে তাৰ পৰা যে মানুহ বুজিব লাগে। নহ'লে আজিমুদ্দিন ভাই, এইটো মই আগৰ পৰাই কৈ আহিছো, ফোনতো কৈ দিওঁ, আজিও কৈ দিওঁ, প্ৰথমে আমাৰ যিখিনি সেৱা প্ৰতিপন্ন আমাক কৰি আছে এইটো বন্ধ হ'ব লাগে। অসমৰ ৰাইজ, অসমৰ যিখিনি আলিম ওলামাক যিখিনি তুচ্ছ তাচ্ছিল্য কৰিছে, এইটো আমিতো মাৰ্কাট কৰিব নোৱাৰো, আইনী ব্যৱস্থা ল'ব লাগে। আমি আলিমসকলৰ লগত ফোনে ফোনে আলোচনাও কৰিছো, মই কৈছিলো ঈদৰ পিছত এইটো কৰা হ'ব, ইনশাল্লাহ আলোচনা চলিব, ইনশাল্লাহ এইটো কৰা হ'ব। হয় মই এতিয়া বিদায় ল'ম। লাষ্টৰ কথাখিনি কৈ কিনে আমাৰ দীপজ্যোতি দাদাই এটা প্ৰশ্ন কৰিছে যে দাড়ি এমুঠি নাৰাখিলে মানে কি পাপী হয় নেকি? এই বস্তু সম্পৰ্কে মই কৈ দিওঁ, মুস্তাফা কামাল আজহাৰীয়ে শামাইলে তিৰমিজি কিতাপখন অলপ মোতালা কৰক। মই এই দাড়িৰ হাদিছটো বিচাৰিব যাই কিনে মই গোটেই শামাইলে তিৰমিজি মই পঢ়িলো, লাষ্টতহে মই বস্তুটো পালো। সপোনৰ যিটো ব্যাখ্যা আছে সেই তাতে যাই কিনে মই সেই ফচলত মানে এই হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ দাড়ি কিমানখিনি আছিলে, একমুঠি আছিলে না নাই, বস্তুখিনি পাইছো। সেইকাৰণে কৈছো যে মুস্তাফা কামাল আজহাৰীয়েও শামাইলে তিৰমিজি কিতাপখন পঢ়ক, নপঢ়ি কিনে ক'লে নহ'ব, পঢ়ক আগতে। আৰু এতিয়া মই এটা কথাই অসমৰ ৰাইজক আহ্বান জনাম যে সকলোৱে মুস্তাফা কামাল আজহাৰীৰ যে নেকি এক বিভ্ৰান্তকৰমূলক মন্তব্য, এইবিলাকৰ পৰা সকলোৱে বাচি থাকক। আৰু আমাৰ সনাতনী আৰু মুছলমানৰ যিটো এক ভাতৃত্ব ভাৱৰ যিটো এনাজৰী আছে, সেইডাল আমি মজবুত কৰি ৰাখিব লাগিব। আৰু এই মুস্তাফা কামাল আজহাৰীৰ বিৰুদ্ধে সকলোৱে একশ্যন ল'ব লাগিব, কাৰণ এইটো অকল আমাৰ মুছলিম সকলৰ ক্ষতি নহয়, বৰঞ্চ এই শংকৰ আজানৰ দেশ অসমৰ প্ৰত্যেকজন নাগৰিকৰ ওপৰতে এইটো এটা কৰ্তব্য যে যিজনে অসমৰ ভাতৃত্ব ভাৱৰ ওপৰত কিবা মানে নজৰ ৰাখিব, যে ভাতৃত্ব ভাৱ বেয়া কৰাৰ চেষ্টা কৰিব, তাৰ বিৰুদ্ধে আমাৰ সনাতনী হওক, মুছলমান হওক, শিখ, ইছাই যিয়ে হওক, সকলোৱে ওলাই কিনে দৰকাৰ। কাৰণ আমি নিবিচাৰো আমাৰ অসমখনৰ মাজত বিভ্ৰান্তকৰমূলক এটা পৰিৱেশ হওক, আমি বিচাৰো আমি শান্তি এতিয়াও থাকিব বিচাৰো। শাহজামাল ভাই কিবা লাষ্টত কিবা ক'ব নেকি? শাহজামাল ভাই ক'ব নেকি? কওক। মই লাষ্টত মানে আৰু কি কম, মই লাষ্টত কামাল আজহাৰী ডাঙৰীক এটা কথাই কম, মানে গুৰু যেন মানে সকলো ক্ষেত্ৰতে বা চাৰিওপিনে যাতে সুৰক্ষিত থাকে, যাতে গুৰুক মানুহে অপব্যৱহাৰ যাতে নকৰে, যাতে মাকৰ সন্মানেৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰে। কাৰণ এজন সনাতনীয়ে মোক কৈছিলে যে গৰু কেইটাক বিক্ৰী নকৰি কি কৰিমনো, কাৰণ বছৰে বছৰে জন্ম হৈ থাকে। আৰে গৰু বিক্ৰী কৰিবলৈ কি আছে, কাৰণ ভগৱান হয়, আপুনি মানুহক এনেই দি দিয়ক না, আপোনাৰ পুণ্য হব, আপোনাৰ ভাল লাগিব, আপোনাৰ নেকি হব, জান্নাতত যাব পাৰিব। হয়, কিমান দুখীয়া মানুহ আছে, কিমান দুখীয়া মানুহ, আপুনি এনেই দি দিয়ক না, তাত মানে আৰু বিক্ৰী কৰিবলৈকে কি আছিলে? গতিকে আপুনি ভাল কাম কৰক সমাজত, আপুনি ভগৱানক আপুনি হেৰি নকৰিব, এই বিজনেছত নমাই নিদিব, যাতে মাকৰ সন্মানটো হানি হৈ যায়। হয়, লাষ্টত মই এটাই কথা ক'ব বিচাৰিছো, আজি লাইভটো শাহজামাল দা অহাৰ লগে লগে আৰু আমাৰ মৌলানা আজিমুদ্দিন সাহেব অহাৰ লগে লগে ভাল লাগিছে। ইনশাল্লাহ এনেকৈ আলোচনা কৰি থাকিম। আজিলৈ মানে ৰাতিও বহুত কথাটো ক'ব ৰৈ গ'ল, দাড়ি কথাটো ইনশাল্লাহ দীঘলীয়া বিষয়, এইটো বহুত দীঘলীয়া বিষয়, যিহেতু আলিম উলামাৰ মেটাৰ আলোচনা কেতিয়াবা দাড়িৰ ওপৰত ইনশাল্লাহ হ'ব। এই কামাল আজহাৰী খবিছে যে কৈছে দাড়ি ৰখা কোনো হাদিছ কোৰানত নাই, সেইটোৰ বিষয়ে ক'ব বিচাৰিছিলো মই। এতিয়া মানে ইনশাল্লাহ আকৌ কেতিয়াবা আমি লাইভ কৰিম, দাড়িৰ ওপৰত কেতিয়াবা লাইভ কৰিম ইনশাল্লাহ, বিতৰণ তথ্য ইনশাল্লাহ ৰাইজক এইটো পেণ্ডিং থাকিল, আলোচনা কৰিম। আৰু আলিম উলামা আছে তেওঁলোকক ল'বলৈ মানে চেষ্টা কৰিম মই।
তো আজি লাইভত অহাৰ কাৰণে আপোনালোকক মই ধন্যবাদ দিছো আৰু বিশেষকৈ শাহজামাল দা আপোনাক মই ধন্যবাদ দিছো আপুনি নিজাববীয়াকে আহিছে যদি ভাল লাগিছে মাশাআল্লাহ। ইনশাআল্লাহ দোয়া কৰিব চিনা পৰিচয়টো হ'ল ফেচবুকৰ পৰা ইনশাআল্লাহ পিছত আলোচনা কৰিম তো এইখিনিতে আমাৰ লাইভটো আজি শেষ কৰিছো আৰু যিমান দৰ্শকে চাই আছে মই এটাই কথা অনুৰোধ কৰিম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নিজৰ মন্তব্যটো দাঙি ধৰিব এইটো মন্তব্যৰ আপোনাৰ মন্তব্যৰ ওপৰতো লাইভ হ'ব পাৰে ইনশাআল্লাহ তো ৰাখিছো ঠিকে আছে ওয়াইন ভাই কথা কোৱা সকলোৰে অধিকাৰ আছে বুজি পালে অধিকাৰ আছে টাইম দিব লাগিব হয় ইনশাআল্লাহ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ